গুড ইভিনিং মই ৰিমজিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো ভালে আছে সকলোৱে আজি আমি ডিসকাস কৰিব গৈ আছো অক্টোবৰ মান্থৰ কমপ্লিট কাৰেন্ট এফেয়াৰ্স গোটেই অক্টোবৰ মান্থৰ আমি কাৰেন্ট এফেয়াৰ্স খিনি ইয়াতে ডিসকাস কৰিম যিখিনি আমাৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে য'ত আমি এমসিকিউৰেও কিছুমান কোৱেশ্চন ডিসকাস কৰিম নিউজ ডিসকাস কৰিম আৰু লগতে য'ত ষ্টেটিকটো কভাৰ কৰা হ'ব ওকে সো পলম নকৰি আগবাঢ়িছো আমাৰ ক্লাছটোৰ ফালে আৰু আপোনালোকক জনাব বিচাৰো যদি আজি মোৰ ক্লাছত কোনোবা নতুন আহিছে তেনেহলে আমাৰ ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিবৰ কাৰণে আপোনালোকে ই কুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব ইয়াতে ডেইলি কাৰেন্ট এফেয়াৰ্সও আপোনালোকে পাই যাব আৰু লগতে কিছুমান ডেইলি নিউজ তেনেকে দি থকা হয় ই কুহিপাত বুলি চাৰ্চ কৰিলেও আহি যাব নাইবা আপোনালোকে স্কেন কৰি ল'ব পাৰে আৰু এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম য'ত মই ক্লাছৰ পিডিএফ লগতে কিছুমান প্ৰেক্টিচ কৰিবৰ কাৰণে কোৱেশ্চন দিও যদি বিচাৰে আপোনালোকে জয়েন কৰি ল'ব আগবাঢ়িছো আমাৰ মেইন টপিকৰ ফালে আৰু আমি যেনেকে আমি কি ক্লাছবোৰ আমি যেনেকে পঢ়ো এই ক্লাছটো আমি তেনেকে পঢ়িম প্ৰথমতে আমি ইম্পৰ্টেন্ট ডেজবোৰ ডিসকাস কৰি ল'ম সো আমাৰ ইম্পৰ্টেন্ট ডেজবোৰৰ ভিতৰত আমি যদি চাও অক্টোবৰ মান্থৰ পঢ়ি আছো 1 অক্টোবৰৰ পৰা আমি যদি চাও ইন্টাৰনেশ্যনেল ডে অফ দা ওল্ডাৰ পাৰ্সন খুব এটা ইম্পৰ্টেন্ট নহয় তথাপিও জানিবৰ কাৰণে তেনেকে দি থলো আপোনালোকে মনত ৰাখিব পাৰে কেতিয়াবা কৰবাত ধৰি লওক অকমান চেন্ট্ৰেল লেভেলৰ এক্সাম দিলে সুধিবও পাৰে তো ইন্টাৰনেশ্যনেল ডে অফ দা ওল্ডাৰ পাৰ্সন আমি যদি চাও 1 অক্টোবৰত সেলিব্ৰেট কৰা হয় কেতিয়াৰ পৰা প্ৰথমতে সেলিব্ৰেট কৰি অহা হৈছে 14 ডিসেম্বৰ 1919 ইউনাইটেড নেশ্যন জেনাৰেল এছেম্বলিয়ে এইটো এডপ্ট কৰে এখন ৰিজলিউচন এডপ্ট কৰিছিলে যে যিটো অক্টোবৰ 1 আছে 1 অক্টোবৰটো ইন্টাৰনেশ্যনেল ডে অফ ওল্ডাৰ পাৰ্সন হিচাপে সেলিব্ৰেট কৰা হ'ব ৰিজলিউচনখন পাস কৰা হৈছিলে 14 ডিসেম্বৰ 1990 আৰু তাৰ পিছৰ পৰা 1991ৰ 1 অক্টোবৰৰ পৰা প্ৰথমবাৰৰ বাবে ইন্টাৰনেশ্যনেল ডে অফ ওল্ডাৰ পাৰ্সন বা আন্তৰ্জাতিক বয়স্ক ব্যক্তি দিৱস পালন কৰি অহা হৈছে ওকে নেক্সট আমি আকৌ 1 অক্টোবৰৰ ফালে যদি যাও ইম্পৰ্টেন্ট হয় আসাম পুলিচ ডে অৰ্থাৎ অসম আৰক্ষী দিৱস উদযাপন কৰা হয় আৰু অসম আৰক্ষী দিৱস প্ৰথম আমি যদি চাও যিগৰাকী আমাৰ আইপিএছ আছিলে কি আৰ চৌধুৰী তেখেতৰ স্মৃতিত 1900 যোনে মানে আমি যদি চাও যোনে আসাম পুলিচৰ চিফ হিচাপে 1951ৰ 1 অক্টোবৰত তেখেতে মানে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে দায়িত্ব লৈছিলে আৰু তেখেতৰ স্মৃতিতে 1 অক্টোবৰ তাৰিখটো সেইটো কোনো জন্ম দিৱস বা তেনেকুৱা নহয় সেইদিনাখন তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে বা দায়িত্ব গ্ৰহণ কৰিছিলে যিটো কাৰণে 1951ৰ 1 অক্টোবৰ আৰু আমি সেয়ে 1 অক্টোবৰটোক আমি অসম আৰক্ষী দিৱস বা আসাম পুলিচ ডে হিচাপে সেলিব্ৰেট কৰো দেন 2 অক্টোবৰ আমি সকলোৱে জানো গান্ধী জয়ন্তী আৰু লাল বাহাদুৰ শাস্ত্ৰী আমাৰ সেকেন্ড প্ৰাইম মিনিষ্টাৰ লাল বাহাদুৰ শাস্ত্ৰীৰো জন্ম দিৱস হয় সেইদিনাখন যোনে এটা শ্লোগান দিছিলে জয় জৱান জয় কিষাণ ৰাইট তো মনত ৰাখিব জয় জৱান জয় কিষাণ শ্লোগানটো কোনে দিছিলে লাল বাহাদুৰ শাস্ত্ৰী আৰু তেখেত আমাৰ ইণ্ডিয়াৰ সেকেন্ড প্ৰাইম মিনিষ্টাৰ আছিলে লগতে আৰু 2 অক্টোবৰ কি হয় গান্ধী জয়ন্তী হিচাপে গান্ধী জয়ন্তী হয় তেখেতৰ জন্ম দিৱস হয় অৰ্থাৎ 1969ৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিলে ৰাইট এতিয়া সেইদিনাখন আকৌ গান্ধী জয়ন্তী হিচাপে তেখেতৰ জন্ম দিৱস হিচাপে সেই দিনটোত নন ভায়োলেন্স ডে হিচাপেও সেলিব্ৰেট কৰা হয় ইন্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স তাৰ মানে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপে উদযাপন কৰা হয় এইটো আমাক দিব পাৰে তো অহিংসা বুলি ক'লে মহাত্মা গান্ধী তেখেতৰ জন্ম দিৱসটোতে সেলিব্ৰেট কৰা হয় আৰু এইটো যিটো ইন্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স সেইটো এডপ্ট কৰিছিলে ইউনাইটেড নেশ্যনৰ জেনাৰেল এছেম্বলিয়ে তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে 15 জুন 2007ত যে আমি 2 অক্টোবৰটো ইন্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স হিচাপে আমি সেলিব্ৰেট কৰিম নেক্সট 4 অক্টোবৰ ৱৰ্ল্ড এনিমেল ডে অৰ্থাৎ 1925ত প্ৰথমবাৰৰ পৰা মানে প্ৰথমবাৰ সেলিব্ৰেট কৰা হৈছিলে যে 24 মাৰ্চৰ 1925ত জাৰ্মানী এইটো ডিসিশন লোৱা হৈছিলে যে 4 অক্টোবৰত আমি ৱৰ্ল্ড এনিমেল ডে হিচাপে সেলিব্ৰেট কৰিম দেন 5 অক্টোবৰ এটা আমি টিচাৰ্স ডে আমি কি দেখিছিলো যিটো ৰাধা কৃষ্ণনৰ স্মৃতিত সেলিব্ৰেট কৰা হয় সেইটো আছিলে 5 ছেপ্টেম্বৰ বাট এইটো যিটো 5 অক্টোবৰ সেইটো হৈছে ৱৰ্ল্ড টিচাৰ্স ডে 1994ত ইউনেস্কোৰ ফুল ফৰ্ম কি হয় ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইউনেস্কোই ডিক্লেয়াৰ কৰিছিলে যে 5 অক্টোবৰ তাৰিখটোত আমি ৱৰ্ল্ড টিচাৰ্স ডে বা বিশ্ব শিক্ষক দিৱস হিচাপে সেলিব্ৰেট কৰিম ওকে সো এইটো ৱৰ্ল্ড টিচাৰ্স ডে সেইটো পালন কৰাৰ বা উদযাপন কৰাৰ মেইন
এইম বা কিহৰ কাৰণে উদযাপন কৰা হৈছিলে বা আমি যদি চাও কেতিয়া এডপ্ট কৰা হৈছিলে 1966ত ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন বা আমি যদি চাও ইউনেস্কোৰ দ্বাৰা যি আমাৰ শিক্ষকসকল আছে তেওঁলোকৰ ধৰি লওক শিক্ষকৰ অধিকাৰ বা দায়িত্ব সম্পৰ্কে মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ উদযাপন কৰা হয় আৰু এইবাৰৰ 2024 চনৰ আমি যদি থিম চাও ভ্যালুইং টিচাৰ ভয়েসেস টুৱাৰ্ডছ এ নিউ social contract for education ওকে এটো হয় থিম কেটা মনত ৰাখিব দেন 8 অক্টোবৰত সেলিব্ৰেট কৰা হয় ইণ্ডিয়ান এয়াৰ ফোৰ্স ডে ভাৰতীয় বায়ু সেনা দিৱস 8 অক্টোবৰত 1932 চনত ইণ্ডিয়ান এয়াৰ ফোৰ্স ডে প্ৰথমবাৰৰ বাবে হেতু পালন কৰা হৈ আহিছিল আৰু এইবাৰৰ থিম কি হৈছে ভাৰতীয় বায়ু সেনা সক্ষম সশक्त और আত্মনিৰ্ভৰ ওকে ইণ্ডিয়ান এয়াৰ ফোৰ্স ইংলিছত যদি চাও কেপেবল ষ্ট্ৰং এণ্ড self reliant okay then 9 অক্টোবৰত সেলিব্ৰেট কৰা হয় ওয়ার্ল্ড পোস্টেল ডে বিশ্ব ডাক দিৱস আৰু এই ওয়ার্ল্ড পোস্টেল ডে সেলিব্ৰেট কৰা হয় আমি ইয়াতে যদি চাও যেহেতু ওয়ার্ল্ড বুলি কৈছে 1974ত সুইজাৰলেণ্ডৰ বাৰ্ণত যেটো ইউনিভাৰ্সাল পোস্টেল ইউনিয়ন এস্টাব্লিশ হৈছিলে গঠন হৈছিলে তাৰে স্মৃতিতে ওয়ার্ল্ড পোস্টেল ডে 9 অক্টোবৰত সেলিব্ৰেট কৰা হয় ৰাইট আকৌ 1969ত যদি চাও ইউনিভাৰ্সাল পোস্টেল টোকিঅত ইউনিভাৰ্সাল পোস্টেল কংগ্ৰেছে ডিক্লেয়াৰ কৰে যে 9 অক্টোবৰটো আমি ওয়ার্ল্ড পোস্টেল ডে হিচাপে সেলিব্ৰেট কৰিম দুটা বস্তু মনত ৰাখিব লাগিব কাৰ স্মৃতিত সেলিব্ৰেট কৰা হয় আৰু কেতিয়াৰ পৰা প্ৰথম ডিক্লেয়াৰ কৰা হৈছে বা কেতিয়াৰ পৰা প্ৰথম সেলিব্ৰেট কৰি অহা হৈছে সেইখিনি আমি মনত ৰাখিব লাগিব দেন 12 অক্টোবৰত সেলিব্ৰেট কৰা হয় ওয়ার্ল্ড মাইগ্ৰেটৰী বাৰ্ড ডে বিশ্ব পৰিভ্ৰমী চৰাই দিৱস আমাৰ অসমৰ এনেকুৱা এখন ঠাই আছে ন য'ত পৰিভ্ৰমী চৰাইবোৰে আহি পেলাই আত্মহত্যা কৰে কি আছিলে ঠাইখন জাতিংগা কোনখন ডিস্ট্ৰিক্টত আছে জনাবচোন মোক তো ইয়াতে আমি যদি চাও ইয়াতে কি হয় যে এটো এটা বাই এনুৱেল গ্লোবেল ইভেন্ট হয় অৰ্থাৎ দ্বিবাৰ্ষিক এটা বিশ্বব্যাপী অনুষ্ঠান হয় যেটো 11 মে আৰু 12 অক্টোবৰত সেলিব্ৰেট কৰা হয় তাৰ মানে কি হয় এটা বছৰত দুবাৰকে সেলিব্ৰেট কৰা হয় এটা যেটো আমি দেখিলো 12 অক্টোবৰৰ লগতে আকৌ 11 মে 11 মে টু সেলিব্ৰেট কৰা হয় ওকে দেন ইয়াতে কি হয় এটো প্ৰথম এস্টাব্লিশ কৰা হৈছিল বা প্ৰথম আমি যদি চাও কেতিয়াৰ পৰা পালন কৰা হয় 2006ত ইউনাইটেড নেশ্যন এনভাইৰনমেন্ট প্ৰগ্ৰামৰ দ্বাৰা তেওঁলোকে আৰু লগতে কনভেনশন অন দা কনজাৰভেশ্যন অফ মাইগ্ৰেটৰী স্পেচিছ অফ ওয়াইল্ড এনিমেলস তেওঁলোকে প্ৰথমবাৰৰ বাবে কি হয় এই ওয়ার্ল্ড মাইগ্ৰেটৰী বাৰ্ড ডে সেলিব্ৰেট কৰিছিলে বা তেওঁলোকৰ দ্বাৰা আয়োজন কৰা হৈছিলে দেন 14 অক্টোবৰত ওয়ার্ল্ড স্ট্যান্ডার্ডস ডে বিশ্ব মানদণ্ড দিৱস অৰ্থাৎ ইয়াতে কি হয় 1947ত ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যনে অফিচিয়েলি এটো মানে এস্টাব্লিশ কৰিছিলে বা আমি ক'ব পাৰো প্ৰতিষ্ঠা কৰিছিলে আৰু 1970তে এটো কি হয় সেলিব্ৰেট কৰা হৈছিলে কিহৰ কাৰণে সেলিব্ৰেট কৰা হৈছিলে আমি ইয়াতে যদি চাও বা ইম্পৰ্টেন্সটো কি আছিলে যে বিশ্ব মানদণ্ডৰ গুৰুত্ব আৰু বিশ্বৰ বিভিন্ন উদ্যোগ লগতে সমাজত ইয়াৰ প্ৰভাৱক স্বীকৃতি প্ৰদান কৰি মানে এটো উদযাপন কৰা হয় আৰু এইবাৰৰ থিম কি হৈছে শেয়াৰ্ড ভিজন ফৰ এ বেটাৰ ওয়ার্ল্ড ওকে মনত ৰাখিব নেক্সট আমি যদি চাও 15 অক্টোবৰ যেটো ওয়ার্ল্ড স্টুডেন্টস ডে ইম্পৰ্টেন্ট হয় ওয়ার্ল্ড স্টুডেন্টস ডে কাৰ মানে স্মৃতিত পালন কৰা হয় তেতিয়াহলে হ'ব যাক আমি মিসাইল মেন বুলিও কওঁ অৰ্থাৎ আমাৰ ভাৰতৰ মিসাইল মেন লগতে আমাৰ ভাৰতৰ প্ৰেসিডেন্ট হয় কিমান নম্বৰ প্ৰেসিডেন্ট হয় এপিজে আব্দুল কালাম মই প্ৰেসিডেন্টৰ এটা ক্লাস কৰিছিলো হেতু যদি আপোনালোকে চোৱা নাই চাই লব তো কিমান নম্বৰ প্ৰেসিডেন্ট হয় মোক জনাবচোন তো তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী জন্ম দিৱসটো তেখেতক ট্ৰিবিউট দিবৰ কাৰণে 15 অক্টোবৰত ওয়ার্ল্ড স্টুডেন্টস ডে সেলিব্ৰেট কৰা হয় ওকে নেক্সট আমি নেক্সট ডেটৰ ফালে যদি আহো 20 অক্টোবৰত ওয়ার্ল্ড স্ট্যাটিস্টিক্স ডে সেলিব্ৰেট কৰা হয় ওয়ার্ল্ড স্ট্যাটিস্টিক্স ডে যদি চাও এভৰি 5 ইয়াৰৰ মূৰে অৰ্থাৎ আমাৰ ইয়াতে কি হয় প্ৰতি 5 বছৰৰ মূৰে স্ট্যাটিস্টিক্সক হাইলাইট কৰিবৰ কাৰণে তাৰে গুৰুত্বক লৈ পেলে ওয়ার্ল্ড স্ট্যাটিস্টিক্স ডে সেলিব্ৰেট কৰা হয় দেন 24 অক্টোবৰত ওয়ার্ল্ড পলিঅ' ডে আৰু এইবাৰৰ অৰ্থাৎ 24ৰ থিম হৈছে এ গ্লোবেল মিছন টু ৰিচ এভৰি চাইল্ড ওকে এটো হৈছে 24 অক্টোবৰ 2024ৰ থিম বা বিষয়বস্তু নেক্সট 24 অক্টোবৰত আকৌ ইউনাইটেড নেশ্যনছ ডেও সেলিব্ৰেট কৰা হয় ইম্পৰ্টেন্ট হয় ইউনাইটেড নেশ্যনছ ডে বা ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া ইউনাইটেড নেশ্যনছ গঠন কৰা হৈছিলে বা কেতিয়াৰ পৰা কিয় সেলিব্ৰেট কৰা হয় 1945ত ওয়ার্ল্ড ওয়াৰ সেকেণ্ডৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত
গোটেই বিশ্বব্যাপী যাতে শান্তি বিয়পি থাকে তেনেকে সেইটোক লৈ পেলাই ইউনাইটেড নেশ্যন এষ্টাব্লিছ কৰা হৈছিলে আৰু যিহেতু 24 অক্টোবৰত এষ্টাব্লিছ কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে সেইটো কাৰণে 24 অক্টোবৰটোতে কি হয় ইউনাইটেড নেশ্যনছ ডে চেলিব্ৰেট কৰা হয় তো যেনেকুৱাকে ক'লো যে 25 জুনত 25 জুনত ইয়াৰ খচৰা বা ড্ৰাফ্ট এডপ্ট কৰা হৈছিলে আৰু অফিচিয়েলি ইমপ্লিমেণ্ট কৰা হৈছিলে 24 অক্টোবৰত ঠিক আছে আনুষ্ঠানিকভাৱে মানে সেইটো কাৰ্যকৰী কৰা হৈছিলে 24 অক্টোবৰত যোৱাবাৰৰ অৰ্থাৎ 2024 চনৰ থিম কি আছিলে বিল্ডিং এ বেটাৰ ৱৰ্ল্ড টুগেডাৰ ওকে নেক্সট 31 অক্টোবৰত চেলিব্ৰেট কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস অৰ নেশ্যনেল ইউনিটি ডে তো এইটো চৰ্দাৰ বল্লভ ভাই পেটেল যাক আমি ভাৰতৰ কি বুলি কওঁ আইৰন মেন বুলি কওঁ ৰাইট আইৰন মেন অফ ইণ্ডিয়া তো আইৰন মেন অফ ইণ্ডিয়া তেখেতৰ যিটো বাৰ্থ এনিভাৰ্চাৰী জন্ম দিৱসত সেইটো হিচাপে লৈ পেলাই জন্ম জয়ন্তীত সেইটো মানে লৈ পেলাই 31 অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস বা নেশ্যনেল ইউনিটি ডে চেলিব্ৰেট কৰা হয় কাৰণ কিয় ভাৰতবৰ্ষখনক একত্ৰিত কৰাত কাৰণ পিছত গৈ পেলাই কিছুমান এনেকুৱা প্ৰিন্সেছ ষ্টেট আছিলে যিবোৰে ভাৰতৰ লগত আহিব বিচৰা নাছিলে স্বাধীনতাৰ পিছত তো সেইবোৰক ভাৰতৰ মাজত ভাৰতৰ লগত একত্ৰিত কৰাত তেখেতৰ এটা বহুত ডাঙৰ ৰোল আছে এটা কুৱেশ্যনৰ আনসাৰ দিবচোন মোক চৰ্দাৰ বল্লভ ভাই পেটেলৰ এটা ষ্টেচু আছে এটা প্ৰতিমূৰ্তি দেখিছে সেই প্ৰতিমূৰ্তিটো আমাৰ ভাৰতৰ কোনখন ৰাজ্যত আছে ওকে সেইটো মোক জনাব কি হয় নেক্সট আমি আগবাঢ়িছো নোবেল প্ৰাইজৰ ফালে অৰ্থাৎ এৱাৰ্ডছৰ ফালে আগবাঢ়িছো আপোনালোকে হয়তো গম পায় যে এইবাৰ 2024 চনৰ নোবেল প্ৰাইজ কাক কাক মানে প্ৰদান কৰা হৈছে আৰু আমাক যদি সোধে এইবাৰ ভাৰতীয় কোনো ব্যক্তিয়ে লাভ কৰা নাই কিন্তু আমাক যদি সোধে ভাৰতৰ প্ৰথম নোবেল প্ৰাইজ কোনে লাভ কৰিছিলে 1913ত ৰবীন্দ্ৰনাথ টেগোৰ তেখেতে প্ৰথম নোবেল প্ৰাইজ কি কৰিছিলে লাভ কৰিছিলে কিহৰ কাৰণে লাভ কৰিছিলে লিটাৰেচাৰৰ কাৰণে ৰাইট সাহিত্যৰ কাৰণে আৰু কোনখন কিতাপৰ কাৰণে গীতাঞ্জলিৰ খনৰ কাৰণে ৰাইট এতিয়া আমি 2024ৰ ফালে যদি আমি আহো নোবেল প্ৰাইজ কি ক্ষেত্ৰত দিয়া হয় ফিজিক্সত দিয়া হয় কেমিষ্ট্ৰিত দিয়া হয় মেডিচিনত দিয়া হয় শান্তি নোবেল বঁটা দিয়া হয় ৰাইট ইকনমিক্সত দিয়া হয় নে নহয় তো লিটাৰেচাৰত দিয়া হয় মেথমেটিক্সত দিয়া হয় নে নহয় মেথমেটিক্সত এবেল প্ৰাইজ দিয়া হয় ওকে সেইটোকো আমি মানে মেথমেটিক্সৰ নোবেল প্ৰাইজ বুলি ক'ব পাৰো সো আমি যদি ফিজিক্সৰ ক্ষেত্ৰত চাওঁ আপোনালোকে নিজেও পঢ়িব পাৰিব ইয়াতে কিহৰ কাৰণে কি কোনটো ফিল্ডত বা কিহৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ কাৰণে দিয়া হৈছে কিন্তু মেইনলি আমাক মেক্সিমাম কুৱেশ্যন সোধে কাক প্ৰদান কৰিছে তো ফিজিক্সত আমি যদি চাওঁ জন হপফিল্ড আৰু লগতে ইয়াতে জিঅফ্ৰে হিন্টন তেওঁলোক দুগৰাকী ফিজিক্সৰ ক্ষেত্ৰত পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হৈছে তাৰপিছত কেমিষ্ট্ৰিত প্ৰদান কৰা হৈছে ডেভিড বাকাৰ তাৰপিছত ডেমিছ হাছাউবিছ আৰু জন জাম্পাৰ তেওঁলোক তিনিগৰাকীক প্ৰদান কৰা হৈছে আৰু ডেভিড বাকাৰক যদি চাওঁ প্ৰটিন ডিজাইনৰ কাৰণে আৰু এওঁলোকক ডেমিছ হাছাউবিছ আৰু জন জাম্পাৰ তেওঁলোকক প্ৰটিন ষ্ট্ৰাকচাৰটো প্ৰেডিকশ্যন কৰাৰ কাৰণে নোবেল বঁটা প্ৰদান কৰা হৈছে তাৰপিছত মেডিচিনৰ ক্ষেত্ৰত আমি যদি চাওঁ ভিক্টৰ এপ্ৰছ আৰু গেৰী ৰুফকুট তেওঁলোক দুগৰাকী চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বা মেডিচিনৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে আৰু এইটো কিহৰ কাৰণে তেওঁলোকক প্ৰদান কৰা হৈছে ডিস্কভাৰী অফ মাইক্ৰ RNA এণ্ড ইটস ক্ৰুচিয়েল ৰোল ইন জিন ৰেগুলেশ্যন অৰ্থাৎ মাইক্ৰ RNAৰ যিটো আৱিষ্কাৰ লগতে জিন নিয়ন্ত্ৰণত ইয়াৰ যিটো গুৰুত্বপূৰ্ণ ভূমিকা তাৰে কাৰণে তেওঁলোক দুগৰাকীক মেডিচিনৰ ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হৈছে দেন লিটাৰেচাৰৰ ক্ষেত্ৰত যদি চাওঁ হাংকাং ওকে হাংকাং তেওঁ কি হয় লিটাৰেচাৰৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে লগতে শান্তিৰ ক্ষেত্ৰত যদি চাওঁ শান্তিৰ ক্ষেত্ৰত আমি যদি চাওঁ এটা অৰ্গেনাইজেশ্যন হয় ওকে যিটো আমি নামটো ইয়াতে দেখিছো নিহন হিডাংকিউ তো এইটো কোনো ব্যক্তি নহয় এইটো এটা অৰ্গেনাইজেশ্যন হয় আৰু এই অৰ্গেনাইজেশ্যনটোৰ যিটো এটা জাপানৰ অৰ্গেনাইজেশ্যন হয় জাপানিজ অৰ্গেনাইজেশ্যন তো এই অৰ্গেনাইজেশ্যনটো জাপানিজ সংগঠন এটা হয় আৰু এইটো কি হয় ইয়াতে আমি যদি চাওঁ যে তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰৰ পৰা পৃথিৱীখনক কেনেকে মানে মুক্ত পৃথিৱী এখন কেনেকে সৃষ্টি কৰিব পাৰি তো সেইবোৰৰ লগত জড়িত হোৱাৰ কাৰণে তেওঁলোকক এই সংগঠনটোক শান্তি নোবেল বঁটা প্ৰদান কৰা হৈছে এণ্ড ইকনমিক সায়েন্স অৰ্থনৈতিক বিজ্ঞানৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে বাৰুণ এচেমোগ্লু তাৰপাছত চাইমন জনসন আৰু এইফালে জনছ ৰবিনসন তেওঁলোক তিনিগৰাকীক অৰ্থাৎ কেনেকুৱাকে আমি তেওঁলোকৰ এচিভমেন্ট যদি চাওঁ
ইনষ্টিটিউচন এখন কেনেকে ৱৰ্ক কৰিব, কেনেকে গঠন কৰিব লাগিব, তাৰ পাছত ইয়াতে কেনেকুৱাকে সমৃদ্ধি কেনেকে সৃষ্টি কৰিব পাৰিব, সমৃদ্ধিৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰি, তো এইবোৰক লৈ পেলাই কি হয় ইকনমিক সায়েন্সৰ ওপৰত এওঁলোক তিনিগৰাকী নোবেল বঁটা প্ৰদান কৰা হৈছে। এতিয়া আমি কিছুমান কুৱেশ্যনেৰেও তেনেকে পঢ়িম। কুৱেশ্যনটো কি কৈছে, দিছ ফিল্ম won 70th নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট আছামিজ ফিল্ম ইজ এমুঠি পুথি, হু ডিৰেক্টেড দিছ ফিল্ম। এই এমুঠি পুথি ছবিখনে কি মনত ৰাখিব, কোনখন ছবি, এমুঠি পুথি। তো এমুঠি পুথি ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। এই ছবিখন কোনে পৰিচালনা কৰিছিলে। এতিয়া কি হয় ইয়াতে আমাক কি বুলি কৈছে, নেশ্যনেল ফিল্ম এৱাৰ্ড, কিমান সংখ্যক, 70 সংখ্যক। তো অক্টোবৰ মাহতে ৰাষ্ট্ৰপতিয়ে 70 সংখ্যক মানে নেশ্যনেল ফিল্ম এৱাৰ্ড বা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰে, য'ত আমাৰ অসমৰ কেইখনমান ছবিয়েও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেইটো মুহূৰ্ততে অৰ্থাৎ সেইদিনাখনে মিথুন চক্ৰৱৰ্তীকো দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়, ৰাইট, মনত পৰিছে আপোনালোকৰ। সো ইয়াতে আমাক সুধিছে এমুঠি পুথি ছবিখনৰ ডিৰেক্টৰ কোন হয়, কোনে পৰিচালনা কৰিছিলে। এতিয়া আমি সেই 70 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ডবোৰৰ ভিতৰত আমি যদি চাওঁ, সেইবোৰৰ বিষয়ে আমি যদি চাওঁ, কোনে প্ৰেজেন্ট কৰিছিলে, শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, অৰ্থাৎ আমাৰ প্ৰেসিডেন্ট, আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্টৰ দ্বাৰা প্ৰদান কৰা হৈছিলে। আৰু এই চেৰেমনিটো অৰ্গেনাইজ কৰা হৈছিলে ক'ত, নিউ দিল্লীত। ওকে, 8 অক্টোবৰ, 8 অক্টোবৰত আয়োজন কৰা হৈছিলে। আৰু ইয়াতে আমি যদি চাওঁ 2022 চনৰ কাৰণে 54 সংখ্যক দাদা চাহেব ফাল্কে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড প্ৰদান কৰা হৈছিলে মিথুন চক্ৰৱৰ্তীক। অৰ্থাৎ তেখেতৰ যি ফিল্ম জগতত তেখেতৰ জীৱনজোৰা যি কৃতিত্ব বা যি অৱদান আছিলে, তাৰে কাৰণে তেখেতক দাদা চাহেব ফাল্কে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড প্ৰদান কৰা হয়। মনত ৰাখিব কিমান চনৰ প্ৰদান কৰা হৈছে, 2024ত তেতিয়া এনাউন্স কৰা হয়, বাট সেইটো কিমান চনৰ আছিলে, 2022, আৰু কিমান সংখ্যক, 54 সংখ্যক। ওকে, দেন আকৌ কি হয়, সেই আমি আকৌ যদি চাই লওঁ যে কিছুমান আকৌ বেলেগ বেলেগকো দিয়া হৈছে বিভিন্ন লেংগুৱেজৰ লগত জড়িত, জলিউড, হলিউড, বলিউড, টলিউড সকলোকে। কিন্তু আমি যিবোৰ আমাক এক্সামত অহাৰ চান্স থাকে, আমি সেইবোৰৰ ওপৰত যদি চাওঁ, বেষ্ট ফিচাৰ্ছ ফিল্ম হিচাপে আট্টাম যিখন উইনাৰ হয়, আট্টাম ফিল্ম, আট্টামখনৰ কাৰণে বেষ্ট এক্টৰ হিচাপে ঋষভ শেট্টি, কান্তাৰা মুভিখনৰ কাৰণে মেবি চাইছে সকলোৱে। বেষ্ট এক্ট্ৰেছ নিথিয়া মেনন আৰু এইফালে মানসী পাৰেখ, তেওঁলোকক কি হয়, তেওঁলোকক প্ৰদান কৰা হৈছে। ওকে, দেন বেষ্ট ডিৰেক্টৰ হিচাপে সুৰজ বৰজাত্যাই লাভ কৰিছে। বেষ্ট ছাপোৰ্টিং এক্ট্ৰেছত নীনা গুপ্তা, বেষ্ট ছাপোৰ্টিং এক্টৰত পৱন মালহোত্ৰা, দেন বেষ্ট ফিচাৰ্ছ ফিল্ম প্ৰভাইডিং হোলছম এন্টাৰটেইনমেন্ট, সেইটো হয় কান্তাৰা। ওকে, দেন আমি অসমৰ খিনি যদি চাই লওঁ, আমাৰ অসমৰ পৰা কোনে কোনে কি কি ক্ষেত্ৰত লাভ কৰিছে। আইমি বৰুৱা, তেখেতে কি হয়, বিৰুবালা, যোন কি আছিলে বিৰুবালা, অৰ্থাৎ আমাৰ ডাইনী হত্যাৰ ডাইনী বিশ্বাসৰ ওপৰত যোনে মাত মাতিছিলে, ডাইনী হত্যাৰ ওপৰত, সেই বিৰুবালা, তেখেতক লৈ পেলাই যিটো উইচ টু পদ্মশ্ৰী, অৰ্থাৎ বিৰুবালাই পদ্মশ্ৰীও লাভ কৰিছিলে। তো মানে সেই ডাইনী হত্যা তাৰে পৰা পদ্মশ্ৰীলৈকে তেখেতৰ যাত্ৰা, সেইটো বিৰুবালাৰ ওপৰত আইমি বৰুৱাই তেখেতে স্পেচিয়েল মেনশ্যন মানে বিশেষ উল্লেখ তেখেতে লাভ কৰিছে। নাম মনত ৰাখিব, কোন আইমি বৰুৱা, কিহৰ কাৰণে লাভ কৰিছে, সেইটো মনত ৰাখিম। তাৰপিছত ইয়াতে পাৰ্থ সাৰথী মহন্ত আমি যদি চাওঁ, তেখেতেও স্পেচিয়েল ৰিকগনিশ্যন ফৰ কিহৰ কাৰণে দিয়া হৈছে, হাৰ্গিলা দ্য গ্ৰেটাৰ এডজাৰ্টেণ্ট ষ্টৰ্ক। তো হাৰ্গিলাৰ কথা ক'লে পূৰ্ণিমা দেৱী বৰ্মনৰ কথাও মনলৈ আহে, ৰাইট, তেখেতেও গ্ৰীণ অস্কাৰ এৱাৰ্ড লাভ কৰিছে। দেন পুলানন্দিনী মহন্ত, তেখেতে বেষ্ট আছামিজ ফিচাৰ্ছ ফিল্ম এমুঠি পুথিখনৰ কাৰণে তেখেতে এই বঁটাটো লাভ কৰিছে। তাৰপাছত আমি যদি চাওঁ ডক্টৰ ববি শৰ্মা বৰুৱা, তেখেতে বেষ্ট তিৱা ফিল্ম চিকাইচালৰ কাৰণে লাভ কৰিছে। আৰু এইফালে নৱপম ডেকা, তেখেতৰ শৰ্টছ ফিল্ম শূন্যতাৰ কাৰণে তেখেতে নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছে, 70 সংখ্যক। এওঁলোক আমাৰ অসমৰ হয়, গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন কি সুধিছে ইয়াতে, হু ৱাজ দ্য ৰিচিপিয়েণ্ট অফ দ্য 25th লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল এৱাৰ্ড ফৰ এক্সিলেন্স 2024। 2024 চনৰ 25 সংখ্যক লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় উৎকৃষ্ট বঁটাৰ লাভকাৰী কোন আছিলে, অৰ্থাৎ কোনে কাক প্ৰদান কৰা হৈছিলে। মনত ৰাখিব, বিৰলা ফাউণ্ডেশ্যনৰ চেয়াৰপাৰ্চন শ্ৰীমতী ৰাজশ্ৰী বিৰলা, তেখেতক প্ৰদান কৰা হৈছে। ইয়াতে দিয়া হৈছে 25th লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল এৱাৰ্ড ফৰ এক্সিলেন্স 2024ৰ কাৰণে প্ৰদান কৰা হৈছে, যোন ৰাজশ্ৰী বিৰলাজী, যোন আদিত্য বিৰলাৰ কি হয়,
মানে তেখেত চেয়াৰপাৰ্চন হয় আৰু তেখেতক প্ৰদান কৰা হৈছে দেন চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট হেজ বিন এৱাৰ্ডেড দ্য এছিয়া HRD লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড তো ইয়াতে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এছিয়া HRD জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হৈছে অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যি অৱদান আগবঢ়ায় সমাজৰ ক্ষেত্ৰত তেনেকুৱাকে সেই হিচাপত কি হয় HRD লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হয় এছিয়াৰ আৰু কোনখন দেশৰ চিফ মিনিষ্টাৰে লাভ কৰিছে যদি সোধে চিফ মিনিষ্টাৰ গৰাকীৰ নাম হয় MK ষ্টেলিন আৰু তেখেত কোনখন দেশৰ চিফ মিনিষ্টাৰ হয় যদি আমাক সোধে তেতিয়াহ'লে মনত ৰাখিব তামিলনাডু তো ইয়াতে আমাক দিয়াই হৈছে তামিলনাডুৰ চিফ মিনিষ্টাৰ MK ষ্টেলিন তো মনত ৰাখিব মুখ্যমন্ত্ৰী MK ষ্টেলিনক HRD লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হৈছে যিটো আমি ইয়াতে দেখিলো সেইটো বঁটা তেখেতক প্ৰদান কৰা হৈছে ইয়াতে দি দিয়া হৈছে আৰু এখেত হৈছে চিফ মিনিষ্টাৰ MK ষ্টেলিন ওকে নেক্সট ইয়াতে হু হেজ won the 24 ATP Shanghai Masters Tennis Tournament Singles Title 2024 চনৰ ATP Shanghai Masters Tennis প্ৰতিযোগিতাৰ একক খিতাপ কোনে লাভ কৰিছে তো স্পৰ্টছৰ ওপৰত কোৱেশ্চন সোধে এক্সামত আৰু এইটো ইম্পৰ্টেণ্টটো হয় কিয় ইম্পৰ্টেণ্ট আমি চাম বাৰু কোনে লাভ কৰিছিলে যদি সোধে জেনিক সিনহাৰ ওকে জেনিক সিনহাৰে লাভ কৰিছিলে তো ইয়াতে যেনেকে মই কলো জেনিক সিনহাৰে ATP Shanghai Mastersৰ 100 সিংগল টাইটেল তেখেতে লাভ কৰিছে ইয়াৰ আগতে কোনে কোনে কেইটা টাইটেল লাভ কৰিছে আমি যদি চাও যেনেকে কোনো জেনিক সিনহাৰ ইটালীৰ হয় তেখেতে ডিফিট কৰিছিলে সাৰ্ভেৰিয়াৰ নোভাক জকোভিক তো ম্যাক্সিমামে কিন্তু টেনিসৰ ক্ষেত্ৰত কিবা সুধিলে নোভাক জকোভিকে কৈ থৈ দিয়ে ৰাইট তো ইয়াতে আমি যদি চাও জেনিক সিনহাৰ হ'ব জিমি কেনৰ তেখেত ইউনাইটেড ষ্টেটৰ পৰা বিলং কৰে আৰু অলৰেডি তেখেতৰ নামত 109 টাইটেল আছে ছুইজাৰলেণ্ডৰ ৰজাৰ ফেডাৰাৰৰ নামত 103 টাইটেল আছে জেনিক সিনহাৰ আফটাৰ ৰাফেল নাডাল আমি যদি চাও প্ৰথম গৰাকী জেনিক সিনহাৰ প্ৰথম গৰাকী এনেকুৱা প্লেয়াৰ হৈ পৰিছে যোনে তিনিটা ATP মাষ্টাৰ্ছ 100 টাইটেল লাভ কৰিছে এটা সিজনতে ওকে আমি এটা সিজনৰ কথা যদি সোধে তেতিয়াহলে জেনিক সিনহাৰ হ'ব প্ৰথম গৰাকী প্লেয়াৰ আৰু এফালে কি হয় ৰাফেল নাডালৰ পিছত 2018ৰ পিছত ৰাফেল নাডালে আছিলে তাৰ পিছত জেনিক সিনহাৰে প্ৰথম গৰাকী প্লেয়াৰ হিচাপে তেওঁৰ পিছত পৰিগণিত হৈছে দেন who is the first Indian woman to win a gold medal in gymnastics at the Asian Championship এছিয়ান চেম্পিয়নশ্বিপত জিমনাষ্টিকত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন হয় ক'ৰ পৰা বিলং কৰে ত্ৰিপুৰাৰ পৰা বিলং কৰে এই কোৱেশ্চনটো মই কিয় দিছো এইটো আমাৰ ষ্টেটিক হিচাপে আহিছে কোৱেশ্চনটো এইটো কাৰণে দিছো কাৰণ তেখেতে ৰিটায়াৰমেন্ট মানে সেই অক্টোবৰ মাহতে তেখেতে অৱসৰ গ্ৰহণ কৰিছে অৱসৰৰ কথা ঘোষণা কৰিছে আৰু তেখেত আন কোনো নহয় কি হয় দীপা কৰ্মাকৰ আমাক কোৱেশ্চন সুধিব পাৰে দীপা কৰ্মাকৰ কিহৰ লগত জড়িত জিমনাষ্টিকৰ লগত জড়িত ৰাইট আমাক সোধে ন কোন গৰাকী প্লেয়াৰ কিহৰ লগত জড়িত জিমনাষ্টিকৰ লগত জড়িত মনত ৰাখিব যিহেতু ৰিটায়াৰমেন্ট অৰ্থাৎ অৱসৰ তেখেতে ঘোষণা কৰিছে সেইটো কাৰণে কোৱেশ্চনটো দিছো the next question Rani Rampal who recently announced her retirement is associated with which sport same Rani Rampal তেখেতেও নিজৰ অৱসৰ ঘোষণা কৰিছে আৰু তেখেত কোনটো খেলৰ লগত জড়িত তো তেখেত কি হয় ফাৰ্ষ্ট ফিমেল হকি প্লেয়াৰ হয় যোনে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰিছে ওকে সো ৰাজীৱ গান্ধী খেল ৰত্ন বা যিটোক আমি আগতে এতিয়া ধ্যানচান্দ খেল ৰত্ন বঁটা বুলি কওঁ তো তেখেত কি হ'ব হকি বুলি কলো মানে তেখেত হকিৰ লগত জড়িত মনত ৰাখিব ৰাণী ৰামপাল নেক্সট টাটা গ্ৰুপ যেনেকুৱাকে হয়তো জানে সকলোৱে যে ৰতন টাটাৰ মৃত্যু হৈছে গতিকে আমি 86 ইয়াৰ্স এজত তেখেতৰ মৃত্যু হৈছে তেখেতক কি বঁটা তেখেতক প্ৰদান কৰা হৈছিলে কি এৱাৰ্ড অনাৰ্ছেৰে তেখেতক সন্মানিত কৰা হৈছিলে আমি এইখিনি চাম ওকে সো যেনেকুৱাকে 2000 চনত তেখেতক পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিলে ভাৰত চৰকাৰৰ দ্বাৰা 2008 চনত পদ্মবিভূষণ বঁটাৰে ভাৰত চৰকাৰে সন্মানিত কৰিছিলে 2008 চনত এগেইন অনাৰী সিটিজেন এৱাৰ্ড গভৰ্ণমেন্ট অফ ছিংগাপুৰৰ চৰকাৰে অনাৰী সিটিজেন এৱাৰ্ড প্ৰদান কৰিছিলে তেখেতক সন্মান কৰিছিলে দেন 2014ত অনাৰী নাইট গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ দা ব্ৰিটিছ এম্পায়াৰ ওকে ব্ৰিটিছ এম্পায়াৰৰ কুইন এলিজাবেথ টুৰ দ্বাৰা অনাৰী নাইট গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ দা ব্ৰিটিছ এম্পায়াৰ সেইটো সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিলে 2016ত কমাণ্ডাৰ অফ দা লিজিয়ন অফ অনাৰ অৰ্থাৎ ফ্ৰান্স গভৰ্ণমেণ্টে তেখেতক সন্মানিত কৰিছিলে
2021 অসম বৈভৱ বঁটাৰে অসম চৰকাৰে তেখেতক সন্মানিত কৰিছিল আৰু অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি যদি সোধে ৰতন টাটা। তাৰপিছত 2023 চনত অনাৰী অফিচাৰ অফ দ্য অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া, অষ্ট্ৰেলিয়া বুলি ক'লে গমে পাইছো, কোনে প্ৰদান কৰিছিলে যদি সোধে কিং চাৰ্লছ III প্ৰদান কৰিছিলে। দেন 2023 উদ্যোগ ৰত্ন গভৰ্ণমেণ্ট অফ মহাৰাষ্ট্ৰ চৰকাৰে তেখেতক সন্মানিত কৰিছিলে উদ্যোগ ৰত্নৰে। অকে, চ' এইখিনি আপোনালোকে মনত ৰাখিব কি বঁটা সন্মান তেখেতক প্ৰদান কৰা হৈছিলে। The next question to ফালে আহিছো, who has been appointed as the 51st Chief Justice of India? অৰ্থাৎ 51 সংখ্যক, আমাক এনেকে সুধিব পাৰে অমুকে কিমান সংখ্যক চিফ জাষ্টিস হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে, তো নতুনকে এপইন্ট কৰা হৈছে 51st 51 সংখ্যক, আৰু তেখেত কোন হয়? ইয়াৰ আগত কোন আছিলে? DY চন্দ্ৰচূড আছিলে। ওকে, আৰু এইবাৰ কোনে শপত গ্ৰহণ কৰিছে বা কোনে কাৰ্যভাৰ গ্ৰহণ কৰিছে ন্যায়াধীশ হিচাপে, কাক নিযুক্তি দিয়া হৈছে? জাষ্টিস সঞ্জীৱ খান্না। আমাক যদি সোধে কাৰ ওচৰত তেওঁলোকে শপত গ্ৰহণ কৰে, কোন দেখি আছো ফটোত? সঞ্জীৱ খান্না, আৰু কোন হয়? দ্ৰৌপদী মুৰ্মু, অৰ্থাৎ প্ৰেসিডেন্টৰ ওচৰত শপত গ্ৰহণ কৰে। ওকে, নেক্সট, who has taken over as the 26th Director General of the Indian Coast Guard? অৰ্থাৎ ইয়াতে আমাক 26 ডিৰেক্টৰ জেনেৰেল অফ দ্য ইণ্ডিয়ান কোষ্ট গাৰ্ড, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ 26 সংখ্যক সঞ্চালক প্ৰধানৰ দায়িত্ব কোনে প্ৰদান কৰিছে, আমাক ইয়াতে সোধা হৈছে। তো ইয়াতে আনসাৰ কি হৈ যাব? BS পাৰমেশ। ওকে, তো পাৰমেশ এছ বুলি আপোনালোকে মনত ৰাখিব পাৰে, অপশ্যন ডি হৈ যাব কাৰেক্ট আনসাৰ। নেক্সট আমি অকমান ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ বিষয়ে আমি অকমান যদি চাই লওঁ, ইয়াতে কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 1977 1 ফেব্ৰুৱাৰী। হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহিব? মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত আহিব। আৰু মটো কি হৈছে আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ? মটো আমি ইয়াতে যদি চাওঁ, এইটো লোগো ভাৰতীয় তটৰক্ষক, ইয়াতে লিখা হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড, আৰু মটো হৈছে বয়ম ৰক্ষম। ওকে, তো এইটো হয় মটো বয়ম ৰক্ষম, মূল মন্ত্ৰ। Then the international festival Kullu Dasera is celebrated in which state? আন্তঃৰাষ্ট্ৰীয় উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? কুল্লু দশেৰা বুলি ক'লে কি হৈ যাব? কুল্লু ক'ত আছে? কুল্লু মনালী আমি যদি চাওঁ ক'ত আছে? হিমাচল প্ৰদেশ, ৰাইট? তো এনেকে আমি দিব পাৰো হিমাচল প্ৰদেশত, নিজেও আইডিয়া কৰিব পাৰো কুল্লু দশেৰা বুলি ক'লে কুল্লু হিমাচল প্ৰদেশ, so হিমাচল প্ৰদেশত সেলিব্ৰেট কৰা হয়। Then which of the following is recognized as the second tiger reserve in Bihar? বিহাৰৰ প্ৰথমখন টাইগাৰ ৰিজাৰ্ভ কি আছিলে? বাল্মীকি টাইগাৰ ৰিজাৰ্ভ, সৰি নেশ্যনেল পাৰ্কখন বাল্মীকি টাইগাৰ ৰিজাৰ্ভো হ'ব। আৰু এইবাৰ ৰিসেন্টলি কাইমুৰ ৱাইল্ড লাইফ চেঞ্চুৰীখনক সেকেন্ড টাইগাৰ ৰিজাৰ্ভ বা দ্বিতীয় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে কি হৈছে? এইখনক মানে ৰিকগনাইজ কৰা হৈছে। বিহাৰত আমি 2014ত আৰু এটা এনেকুৱা নিউজ পাইছিলো, যিটো হৈছে ৰামসাৰ সাইটৰ ওপৰত। বিহাৰত আগতে এখনে ৰামসাৰ সাইট আছিলে, কি আছিলে সেইখন? কি আছিলে কবচোন? বাট ৰিসেন্টলি অৰ্থাৎ 2024 চনতে নাগী আৰু নাক্তি বুলি দুখন ৰামসাৰ সাইট ইনক্লুড কৰি বিহাৰত টোটেল 3খন ৰামসাৰ সাইট পাওঁ। কাৰেণ্ট এফেয়াৰ্ছত মই পঢ়িছিলো নাগী আৰু নাক্তিৰ আগতে কোনখন ৰামসাৰ সাইট বিহাৰত আছিলে। নেক্সট, বাপু টাৱাৰ is dedicated to Mahatma Gandhi in which state of following places? বাপু টাৱাৰৰ কথা কৈছে যে তলৰ কোনখন ঠাইত বাপু টাৱাৰ মহাত্মা গান্ধীৰ নামত উৎসৰ্গা কৰা হৈছে? আনসাৰ কি হৈ যাব? বিহাৰৰ পাটনা। ওকে, তো বিহাৰ ষ্টেট বুলি ক'লে হ'ব বিহাৰ, আৰু বিহাৰৰ ক'ত? পাটনাত। ঠিক আছে। নেক্সট, who convened the first state finance secretary conference in Delhi? অৰ্থাৎ ইয়াতে আমাক সুধিছে যে নতুন দিল্লীত, এটোও মনত ৰাখিব ক'ত হৈছে? নতুন দিল্লীত কাৰ আহ্বানত প্ৰথম ৰাজ্যিক বিত্ত সচিব সন্মিলন অনুষ্ঠিত কৰা হয়? অৰ্থাৎ যিগৰাকী আমাৰ কেক থাকে কন্ট্ৰোলাৰ অডিটৰ জেনেৰেল, কোন হয়? গিৰীশ চন্দ্ৰ মুৰ্মু। তো তেখেতৰ কেক কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল, অৰ্থাৎ আমি যদি মহানিৰীক্ষক আৰু আমি যদি চাওঁ, তেখেতৰ আহ্বানত গিৰীশ চন্দ্ৰ মুৰ্মুৰ আহ্বানত প্ৰথম ৰাজ্যিক বিত্ত সচিব মন্ত্ৰী বা ফাৰ্ষ্ট ষ্টেট ফাইনেন্স সেক্ৰেটাৰী কনফাৰেন্স আয়োজন কৰা হয়। তো ফাইনেন্স এনেকে দেখিলে আৰু নিৰ্মলা সীতাৰমণ সেইবোৰত নাযাব, তো কাৰ কোনে আয়োজন কৰে, ক'ত আয়োজন কৰিছিলে সেইটোও মনত ৰাখিব, নিউ দিল্লীত। Then Mysuru Dasera is a grand celebration in the Indian state of Dash, featuring a royal procession, cultural events and a display of decorated elephants. মহীশূৰ দশেৰা, মাইচুৰ ক'ত আছে? মাইচুৰ মহীশূৰ বুলিও কওঁ অসমীয়াত। ভাৰতৰ ডেছ ৰাজ্যত ৰাজকীয় শোভাযাত্ৰা হয়, সাংস্কৃতিক অনুষ্ঠান আৰু সজ্জিত হাতী প্ৰদৰ্শন কৰা এক বৃহৎ উদযাপন বুলি কৈছে।
তো ইয়াতে আমি যদি চাওঁ এই গোটেইকেইটাৰ ভিতৰত উৰিষ্যা হ'ব জানো? উৰিষ্যা নহয়। কেৰেলা, কৰ্ণাটকা আৰু তামিলনাডুৰ ভিতৰত যদি চাওঁ কাৰেক্ট আনসাৰ কি হ'ব? তো ইয়াতে আমাৰ কাৰেক্ট আনসাৰ কি হৈ যাব? কৰ্ণাটকা, ওকে? কৰ্ণাটকা হৈ যাব কাৰেক্ট আনসাৰ। তো সেইটোৱে আমি চাই লওঁ মাইসুৰ দশেৰা ফেষ্টিভেল, অসমীয়াও আছে এইফালে, আপোনালোকে পঢ়ি ল'ব পাৰিব। ক'ত চেলিব্ৰেট কৰা বুলি ক'লো? কৰ্ণাটকাত চেলিব্ৰেট কৰা হয়, হিন্দুসকলৰ দ্বাৰা এটা 10 দিনীয়া উৎসৱ হয়। আৰু এই উৎসৱটো কিহৰ কাৰণে হয়? ভিক্টৰী অফ ট্ৰুথ অভাৰ ইভিল, অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে যিটো জয় লাভ কৰা বুজায় সেইটোৰ কাৰণে চেলিব্ৰেট কৰা হয়। আৰু সেইদিনা এই দিনটোত এনেকে বিশ্বাস কৰা হয় যি মানে আমাৰ ভগৱান গডেছ দুৰ্গা, যাক চামুণ্ডেশ্বৰী বুলিও কোৱা হয়, তেখেতে ডেমন বা যি আমি যদি চাওঁ মহীশূৰক যি বধ কৰিছিলে 10 নম্বৰ দিনত, যিদিনাখন আমি বিজয়া দশমীৰ কথা যে কওঁ, সেইদিনাখন মহীশাসুৰক বধ কৰিছিলে। আৰু দুৰ্গা বা চামুণ্ডেশ্বৰী, সেইটোৰ কাৰণে এইটোৱে হয় ভিক্টৰী অফ ট্ৰুথ অভাৰ ইভিল, অৰ্থাৎ অসত্যৰ এগেইনষ্টত সত্যৰ জয়, সেইটোৰ কথা আমাক বুজাইছে। আৰু মাইসুৰ দশেৰাক কি বুলিও কোৱা হয়? নাদা নাদাব্বা বুলিও কোৱা হয়, ওকে? আৰু এইটো কৰ্ণাটকৰ এটা ষ্টেট ফেষ্টিভেল হিচাপেও ৰিকগনাইজ কৰা হয়, মনত ৰাখিব। ইয়াতে দিয়াই হৈছে, আপোনালোকে পঢ়ি ল'ব, অসমীয়াও দিয়া হৈছে আৰু ইংলিছখিনিও ইয়াতে দি দিয়া হৈছে, যাক যেনেকে সুবিধা হয় পঢ়ি ল'ব। নেক্সট আমি আকৌ ফেষ্টিভেলৰ ওপৰত যদি যাওঁ, মণিপুৰত চেলিব্ৰেট কৰা হয় মেৰা হৌ চৌংগ ফেষ্টিভেল, আৰু লগতে লামলাই ফেষ্টিভেল মণিপুৰত চেলিব্ৰেট কৰা হয়, মনত ৰাখিব। ফেষ্টিভেলৰ ওপৰত কুৱেশ্যন সোধে, দ্য নেক্সট ফটো দেখি এনেও গমেই পাই গৈছে, এক্সামত আৰু ফটো নিদিয়ে, নিজে মনত ৰাখিব লাগিব। হু হেজ বিন এপইণ্টেড এজ দ্য নেশ্যনেল চাইবাৰ ছেফটি এম্বেচেডৰ ইন ইণ্ডিয়া, ভাৰতত ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? আনসাৰ হৈ যাব ৰশ্মিকা মন্দানা, অৰ্থাৎ ডিপ ফেকত লৈ পেলাই, হয়তো জানে যে ডিপ ফেক তেখেতৰ তেনেকুৱা এটা ফেক ভিডিঅ' এটা ৰিলিজ কৰি দিয়া হৈছিলে, তো সেইটোক লৈ পেলাই নেশ্যনেল চাইবাৰ ছেফটি এম্বেচেডৰ হিচাপে তেখেতক এপইণ্ট কৰা হয়। দেন who has been elected as the president of Indian Newspaper Society for 2024 and 25? কিহৰ প্ৰেচিডেণ্টৰ কথা কৈছে? ইণ্ডিয়ান নিউজ পেপাৰ ছচাইটি, ভাৰতীয় বাতৰি কাকত সমিতিৰ সভাপতি হিচাপে কাক এপইণ্ট কৰা হৈছে? আনসাৰ ইয়াতে কি হৈ যাব? এম ভি শ্ৰিয়ামস কুমাৰ, ওকে? তো ইয়াতে আমি অকমান যদি চাই লওঁ ইণ্ডিয়ান নিউজ পেপাৰ ছচাইটিৰ কথা, এম ভি শ্ৰিয়ামস কুমাৰক তেখেতক কি হয় ইলেক্ট কৰা হয় বা তেখেতক এপইণ্ট কৰা হয় প্ৰেচিডেণ্ট হিচাপে। আৰু এইটো কি হয়? এটা নিউজ পেপাৰৰ এটা এপেক্স বডি হয়, ওকে? যে ভাৰতত বাতৰি কাকত হওক, মেগাজিন হওক, তাৰপাছত সাময়িকী প্ৰকাশকসকলৰ কাৰণে শীৰ্ষতম এটা বডি হয়, এপেক্স বডি হয় ইণ্ডিয়ান নিউজ পেপাৰ ছচাইটি। আৰু ইয়াতে কি হয়, ইয়াৰ আগতে অৰ্থাৎ এখেতৰ আগতে আজ সমাজৰ ৰাকেশ শৰ্মা ইয়াৰে প্ৰেচিডেণ্ট আছিলে, তেখেতৰ জাগাত তেখেতৰ স্থান লৈছে এম ভি শ্ৰিয়ামস কুমাৰে, ওকে? এতিয়া ইয়াতে ইণ্ডিয়ান নিউজ পেপাৰ ছচাইটিৰ ডেপুটি প্ৰেচিডেণ্ট যদি চাওঁ, প্ৰেচিডেণ্টটো হ'ল এখেত, ডেপুটি প্ৰেচিডেণ্ট হয় সনমাৰ্গৰ বিবেক গুপ্তা, ভাইচ প্ৰেচিডেণ্ট কোন হয়? ইয়াতে আমি যদি চাওঁ কৰণ ৰাজেন্দ্ৰ দাদ্ৰা লোকমতৰ হয়। আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 1939। হেডকোৱাৰ্টাৰ ক'ত আছে? নিউ দিল্লীত আছে, ওকে? Next question, who was sworn in as the first chief minister of Jammu and Kashmir after the repeal of Article 370? 370 অনুচ্ছেদ বাতিলৰ পিছত জম্মু আৰু কাশ্মীৰৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰে? আনসাৰ হৈ যাব ওমৰ আব্দুল্লাহ, এখেত হৈছে ওমৰ আব্দুল্লাহ। আৰু 370 আৰ্টিকল 370 ৰিপিল কৰাৰ পিছত আমাক সুধিব পাৰে আৰ্টিকল 370 কিহৰ লগত জড়িত? জম্মু এণ্ড কাশ্মীৰৰ লগত জড়িত, ৰাইট? তো শপত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাহ। নেক্সট, where in North East India will the, মানে অলৰেডি হৈয়ে গ'ল বাৰু, will the Indian International Science Festival be held for the first time? ডিচেম্বৰত হৈ গ'ল। ভাৰতৰ উত্তৰ পূবৰ ক'ত প্ৰথমবাৰৰ বাবে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হ'ব? ক'ত হৈছে? অসমৰ ক'ত? গুৱাহাটী, অৰ্থাৎ যি IIT আছে, IIT আয়োজন কৰা হৈছে, ওকে? নেক্সট, which one of the following was given classical language status recently? শেহতীয়াকৈ তলৰ কোনটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে? ধ্ৰুপদী ভাষাৰ মৰ্যাদা ৰিচেণ্টলি অসমীয়াক প্ৰদান কৰা হৈছে, আৰু অসমীয়াৰ লগতে আৰু টোটেল 5টা ভাষাক প্ৰদান কৰা হৈছে, অসমীয়া, বেংগলী, পালি, প্ৰাকৃত আৰু মাৰাঠী। মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বেংগলী, এই 5টা ভাষা ৰিচেণ্টলি ক্লাছিকেল লেংগুৱেজ বা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। তো বৰ্তমান আমাৰ ভাৰতবৰ্ষত কেইটা ক্লাছিকেল লেংগুৱেজ হৈ গ'ল? কেইটা হৈ গ'ল? 11টা। আগৰ
ৰিচেণ্টলি 5টা আৰু আগৰ 6টা টোটেল 11টা প্ৰথম কোনটো ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হৈছিলে তামিল ভাষাক 2004 আৰু কাৰ দ্বাৰা মিনিষ্ট্ৰী অফ আমি যদি চাওঁ কালচাৰেল মিনিষ্ট্ৰীৰ দ্বাৰা দেন সংস্কৃত কান্নাডা তেলেগু মালায়ালাম আৰু উৰিয়া এই গোটেইকেইটা ক্লাছিকেল লেংগুৱেজ যি আমাৰ 22 অফিচিয়েল লেংগুৱেজ আছে ক'ত আছে 8 শ্বেডিউলত আছে অষ্টম অনুসূচীত এই গোটেই অষ্টম অনুসূচীত এই গোটেই 11টা লেংগুৱেজ এড কৰা হৈছে মনত ৰাখিব ক্লাছিকেল লেংগুৱেজৰ ওপৰতো মই ক্লাছ কৰিছিলো যদি আপোনালোকে বিচাৰে চাই ল'ব পাৰিব অফিচিয়েল লেংগুৱেজ কি হয় ক্লাছিকেল লেংগুৱেজ কি হয় এতিয়া কিবা এটা ভাষাক যদি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিব লাগে কি কি ক্ৰাইটেৰিয়া থাকে প্ৰথমটোতো হ'ল সেই ভাষাৰ টেক্সটবোৰ 1500ৰ পৰা 2000 বছৰ পুৰণি হ'ব লাগিব তাৰোপৰি অৰ্থাৎ আমি ইয়াতে যদি চাওঁ হাই এন্টিকুইটি মই ক্লাছিকেল লেংগুৱেজৰ ক্লাছটোত ভালকে চাই ল'ব আজি মই অকমান থুলমুলকে বুজাই দিছো তাত ভালকে বুজাই দিছিলো 1500ৰ পৰা 2000 ইয়াৰ্ছ পুৰণি হ'ব লাগিব লগতে এনচিয়েন্ট লিটাৰেচাৰ এই ভাষাটোৰ লগত জড়িত আমি প্ৰাচীন গ্ৰন্থ সাহিত্য সেইবোৰ আমি পাব লাগিব এনচিয়েন্ট লিটাৰেচাৰ সেইবোৰ থাকিব লাগিব দেন নলেজ টেক্সট এনেকুৱা হ'ব নালাগিব যে এই ভাষাটো আমি কিবা এটা বেলেগ ভাষাৰ পৰা বড়ো কৰি আনিছো বেলেগ এটা সম্প্ৰদায়ৰ ভাষাৰ পৰা আমি ধাৰ লৈছো বা বড়ো কৰিছো সেইটো হ'ব নোৱাৰে দেন ডিষ্টিংক্ট ইভলিউশ্যন অৰ্থাৎ যিটো ক্লাছিকেল লেংগুৱেজ আছে বা ইয়াৰে যিবোৰ সাহিত্য আছে আধুনিক ভাষাৰ পৰা অকমান কি হয় বা ধ্ৰুপদী ভাষাবোৰ আধুনিক ভাষাৰ পৰা অকমান পৃথক আৰু ইয়াৰ কি হয় ভাষাবোৰৰ মাজত বিচ্ছিন্নতা থাকিবও পাৰে একজেক্ট নহলেও কথা নাই কিন্তু এইটো হ'ব নোৱাৰে যে বেলেগ কিবা এটা ভাষাৰ পৰা বড়ো কৰিছো দেন এতিয়া কিবা এটা ভাষা যদি ক্লাছিকেল লেংগুৱেজ বা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় তাৰ বেনিফিটছ কি হয় বা তাৰ সুবিধাসমূহ কি হয় প্ৰথম কি হয় মিনিষ্ট্ৰী অফ এডুকেশ্যনে অৰ্থাৎ আমি যদি কালচাৰেল মিনিষ্ট্ৰী চাওঁ এডুকেশ্যন মিনিষ্ট্ৰী চাওঁ তেওঁলোকে এই ভাষাটোৰ প্ৰচাৰৰ কাৰণে বিভিন্ন কাম কৰিব লগতে এই ভাষাটোৰ লগত জড়িত দুগৰাকী ব্যক্তিক অৰ্থাৎ দুগৰাকী স্কলাৰক এই ভাষাটোৰ লগত জড়িত স্কলাৰবোৰক বছৰি 2টা মেজৰ ইন্টাৰনেশ্যনেল এৱাৰ্ড প্ৰদান কৰা হ'ব যিকোনো হ'ব পাৰে ধৰি লওক অসমীয়া ভাষাটোৰ লগত জড়িত স্কলাৰ বা পণ্ডিত বা যিসকল সাহিত্যিক আছে তেওঁলোকৰ মাজৰ পৰা বছৰি 2টাকে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব কৰি আমাৰ যি এই ভাষাৰ অধ্যয়নৰ কাৰণে এই লেংগুৱেজটোৰ অধ্যয়নৰ কাৰণে বিভিন্ন চেণ্টাৰ আয়োজন কৰা মানে বিভিন্ন চেণ্টাৰ এষ্টাব্লিছ কৰা হ'ব লগতে ইউজিচি অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে আমাৰ বিশ্ববিদ্যালয় বা ইউনিভাৰ্চিটিবোৰক ৰিকুৱেষ্ট কৰিব যাতে সেই ইউনিভাৰ্চিটিবোৰত এই ভাষাটোৰ কাৰণে এখনকে হলেও চেয়াৰ থাকে অকে সো এইবোৰ হৈছে সুবিধা আৰু আমি যদি চাওঁ গোটেই সৰ্বভাৰতত বা গোটেই বিশ্বব্যাপী আমাৰ ভাষাটোৱে প্ৰচাৰ লাভ কৰিব ৰাইট দেন আকৌ কি হয় ৰিচেণ্টলি এটা বড়ো প্ৰডাক্টক GI টেগ প্ৰদান কৰা হৈছে তো আমি আগতেও পঢ়িছিলো GI টেগৰ ক্লাছ এক্সট্ৰাকে কৰিছিলো তাত এই 8টা বড়ো প্ৰডাক্টক ইনক্লুড কৰা নাছিলে ইয়াৰ আগতেও কিছু বড়ো সম্প্ৰদায়ৰ সামগ্ৰী GI টেগ প্ৰদান কৰা হৈছিলে যদিও লগতে আমাৰ অসমৰো আছিলে যেনেকে সৰ্থেবাৰীৰ আমি যদি চাওঁ সৰ্থেবাৰীৰ তাৰপাছত আচাৰী কান্দিৰ পানী মেটেকা তো এইবোৰত কি হয় সেইবোৰৰ লগতে 13টা বড়ো সম্প্ৰদায়ৰ প্ৰডাক্টক প্ৰদান কৰা হৈছিল আৰু তাৰ পিছত 8টা বড়ো সম্প্ৰদায়ৰ প্ৰডাক্টক GI টেগ জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ প্ৰদান কৰা হয় কি আছে সেইকেইটা চাই লওঁ মোৰ প্ৰনাউন্সিয়েশ্যন কৰোতে একজেক্ট নহব যেনেকে বুজিছো সেইখিনি মই আপোনালোকক কৈ দিছো আপোনালোকে ইয়াতে ইংলিছতো আছে অসমীয়াতো আছে নিজে আপোনালোকে এবাৰ চাই ল'ব পাৰিব মনত ৰাখিলে হ'ল নামকেইটা দেন বড়ো জৌ গ্ৰন যিটো এটা ৰাইচ বিয়েৰ হয় তাৰপাছত মাইব্ৰা জৌ বিদৈ ৰাইচ বিয়েৰ হয় এটা তাৰপিছত বড়ো জৌ ঘিচি এইটো এটা ৰাইচ বিয়েৰ হয় অৰ্থাৎ আমি ইয়াতে যদি চাওঁ ৰাইচ বিয়েৰ মানে ধৰি লওক চাউলৰ পৰা তেনেকে নিৰ্মাণ কৰা এবিধ সেইটো দেন বড়ো নাফাম যিটো ফাৰ্মেন্টেড ফিছ ডিছ হয় অকে এটা মাছৰ তেনেকুৱা ডিছ হয় যিটো ফাৰ্মেন্টেড বা কিন্নন কৰা হয় বড়ো অনলা ৰাইচ পাউডাৰ কাৰী হয় এটা ৰাইচ পাউডাৰেৰে নিৰ্মাণ কৰা তেনেকুৱা এটা কাৰী হয় দেন বড়ো গোখা এটা স্পেচিয়েল ডিছ হয় যিটো বৈশাগু ফেষ্টিভেলৰ সময়ত মানে প্ৰস্তুত কৰা হয় দেন বড়ো নাৰ্জী এটা সেমি ফাৰ্মেন্টেড ফুড হয় যিটো জুট লিভছ অৰ্থাৎ আমি যদি চাওঁ ইয়াতে যেনেকুৱাকে
মৰা পাতৰ সৈতে অৰ্ধকিন্নন কৰি পেলাই সেইটো নিৰ্মাণ কৰা হয় দেন বড়ো আৰণাইটো জানে ট্ৰেডিশ্যনেল এখন বড়ো ক্লথ হয় তো সেই আৰণাইখনকো যিখন এখন বড়ো পৰম্পৰাগত কাপোৰ হয় যেনেকে আমাৰ গামোচাক প্ৰদান কৰিছিলে তো ঠিক তেনেকুৱাকে আৰণাইখনকো প্ৰদান কৰা হয় তো এই 8টা বড়ো সামগ্ৰী মনত ৰাখিব কি হয় দেন আসাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু ফৰ্ম সাব ডিষ্ট্ৰিক্ট অকে সমজিলা হাউ মেনি সাব ডিষ্ট্ৰিক্ট হেভ বিন ফৰ্ম ইন আসাম অসমত কি কোৱা হৈছে যে অসমৰ ভিতৰত সমজিলা গঠন কৰা মানে অসম ভাৰতৰ ভিতৰত সমজিলা গঠন কৰা প্ৰথমখন ৰাজ্য আমাক সুধিব পাৰে ভাৰতৰ প্ৰথমখন কোনখন ৰাজ্যত সমজিলা বা সাব ডিষ্ট্ৰিক্ট গঠন কৰা হৈছিলে সেইখন কি হ'ব অসম ৰাইট অসমত প্ৰথম কিমানখন সমজিলা গঠন কৰা হৈছে প্ৰথম কোৱা হৈছে যে 39খন সমজিলা গঠন কৰা হ'ব প্ৰত্যেকখন জিলাৰ ভিতৰত তেনেকে থাকিব তো ফাৰ্ষ্ট পেজত যদি চাও যিটো 4 অক্টোবৰ 2024 পৰা আনুষ্ঠানিকভাৱে 39খন নতুন সমজিলাৰ কাম-কাজ আৰম্ভ কৰা হৈছে যাৰ লক্ষ্য কি হৈছে যে এডমিনিষ্ট্ৰেটিভ অৰ্থাৎ প্ৰশাসনিক দক্ষতা আৰু সুবিধা বৃদ্ধি কৰা বহুত দূৰত কৰবাত গৈ থাকিব নালাগে এখন ঠাইতে যাতে গোটেইখিনি কাম-কাজ কৰিব পাৰি তাৰে কাৰণে আৰু প্ৰত্যেকখন সমজিলা হেড কৰিব এডিশনেল ডিস্ট্ৰিক্ট কমিশনাৰ থাকিব আৰু তেওঁৰ সুবিধাৰ কাৰণে 50 গৰাকী ব্যক্তি তেওঁ 50 গৰাকী এমপ্লয় তেওঁক প্ৰদান কৰা হ'ব ৰাইট আৰু ইয়াৰে 7 কি ডিপাৰ্টমেন্ট যদি চাও কাক ইনক্লুড কৰা হৈছে পাৰ্সনেল জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ফুড এণ্ড পাব্লিক ডিস্ট্ৰিবিউশ্যন এক্সাইজ ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেন্ট এণ্ড ফাইনেন্স এইবোৰে কি হয় এইকেইটাই কি হয় যাতে কাম-কাজসমূহ যাতে ভালকে মক্ৰিল কাৰ্যকলাপৰ সুবিধা হয় তাৰে কাৰণে এনেকুৱাকে 7টা কি হয় মূল বিভাগ আছে the next where in Assam is the 137-year-old traditional boat race held তো ইয়াতে কোট হৈছে অসমৰ কোনখন জিলাত আমাক যদি সোধে কোট পহুমাৰা ওকে পহুমাৰা ইয়াতে পহুমাৰাত হৈছে পহুমাৰা ৰিভাৰত আৰু কোট হয় ইয়াতে আমি যদি চাও বজালি ডিস্ট্ৰিক্টৰ পহুমাৰা ৰিভাৰ অৰ্থাৎ বজালি ডিস্ট্ৰিক্টৰ মেধিকুছিত সেলিব্ৰেট কৰা হৈছে ওকে সো মনত ৰাখিব আৰু কোনখন ৰিভাৰ বুলি সুধিব পাৰে পহুমাৰা ৰিভাৰ মনত ৰাখিব and in which state it has Mission Basundhara 3.0 been launched Mission Basundhara 3.0 লঞ্চ কৰা হৈছে মিশন বসুন্ধৰা কিহৰ লগত জড়িত বসুন্ধৰা মিশন কিহৰ লগত জড়িত ল্যান্ড ভূমিৰ লগত জড়িত ৰাইট কেতিয়া প্ৰথম লঞ্চ কৰা হৈছিল 2 অক্টোবৰ 2021 2 অক্টোবৰ 2021 চনত প্ৰথম মিশন বসুন্ধৰা লঞ্চ কৰা হয় আৰু কোনখন ৰাজ্যত আছে মিশন বসুন্ধৰা লঞ্চ কৰা হৈছে অসমত আমি এটো জানো সকলোৱে দেন ৰিসেন্টলি এ অৰ্কিড স্পেচিছ নেম Crepedium assamicum was discovered in which national park of Assam শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত Crepedium asamica নামৰ এটা নতুন অৰ্কিড প্ৰজাতিৰ আৱিষ্কাৰ হৈছে কোনখন ন্যাশনাল পাৰ্ক হয় অসমৰ ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্কত ওকে সো ইয়াতে হেখিনিয়ে দিয়া হৈছে যে ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্কত এটা নতুন স্পেচিছ এটা অৰ্কিডৰ এটা নতুন জিনাস এটা ক্ৰিপেডিয়াম আৱিষ্কাৰ কৰা হয় আৰু এটো ডিস্কভাৰ কোনে কৰিছে আমি যদি চাও ইয়াতে ডিস্কভাৰ কৰিছিলে গুৱাহাটী কলেজৰ এসিস্টেন্ট প্ৰফেসৰ ডিপাৰ্টমেন্ট অফ বটানীৰ এসিস্টেন্ট প্ৰফেসৰ ডক্টৰ জিন্তু শৰ্মা আৰু যাক আমি অৰ্কিড ম্যান অফ অসম বুলি জানো অসমৰ অৰ্কিড মানৱ বা ম্যান বুলি জানো ইয়াতে আমি যদি চাও তেখেতৰ নাম হৈছে খ্যানজিৎ গগৈ তেখেত এওঁলোক দুগৰাকীয়ে লগ লাগি এই অৰ্কিডটো তেওঁলোকে আৱিষ্কাৰ কৰিছিলে আৰু এইটোৰ আৱিষ্কাৰৰ পিছত গোটেই ভাৰতবৰ্ষত আমি যদি চাও 19টা এনেকুৱা অৰ্কিডৰ স্পেচিছ পোৱা গৈছে আৰু গোটেই সৰ্ব বিশ্বত আমি যদি চাও বিশ্বব্যাপী 281 আছে ওকে নেক্সট আকৌ এটা খুব ইম্পৰ্টেন্ট নিউজ মনত ৰাখিব অসমৰ হয় ডক্টৰ বিভৱ তালুকদাৰক এটা বঁটা প্ৰদান কৰা হৈছে তেখেতৰ ৰাইনো স্পেচিছৰ কনজাৰভেশনৰ কাৰণে আৰু সেই এৱাৰ্ডটো আমি যদি চাও কি হয় ইয়াতে মানে এগৰাকী সাইন্টিস্ট হয় আৰু সাইন্টিস্ট গৰাকীৰ নাম হৈছে আমাৰ অসমৰ পৰা বিলং কৰে অসমৰ সাইন্টিস্ট হয় ডক্টৰ বিভৱ কুমাৰ তালুকদাৰ তেওঁক প্ৰদান কৰা হৈছে দা হেৰি মেছেল এৱাৰ্ডটো কি হয় দা হেৰি মেছেল এৱাৰ্ড আৰু এই এৱাৰ্ডটো তেখেতৰ যিটো স্পেচিছ সকলৰ সাৰ্ভাইভেল স্পেশালি ৰাইনো গড়ৰ সংৰক্ষণৰ কাৰণে এই বঁটাটো প্ৰদান কৰা হৈছে ৰাইট আৰু ইয়াতে আমি যদি চাও কোনে প্ৰদান কৰিছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ IUCN হয়তো IUCN শুনি থাকে ফুল ফৰ্ম কি হয় ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰে দি হেৰি মেছেল বঁটা প্ৰদান কৰিছে নাম মনত ৰাখিব কোন হয় ডক্টৰ বিভৱ তালুকদাৰ অসমৰ পৰা হয় আৰু তেখেতে প্ৰথমতে IUCN ৰ
মানে তাৰে লগত তেখেতে 1991ত জড়িত হৈছিল আৰু পিছত গৈ পেলাই তেখেতে 2008 চনত তেখেতে এছিয়ান ৰাইনো স্পেচিয়েলিষ্ট গ্ৰুপৰ অধ্যক্ষ বা চেয়াৰমেনো তেখেতে হয় ওকে নেক্সট কুৱেশ্যন eminent inventor Padma Shri Dr. Udbhav Bharali invented a machine for making poka mithoi in which year was he awarded the Padma Shri Award অৰ্থাৎ এগৰাকী ব্যক্তি নাম কি হয় তেখেতৰ উদ্ধৱ ভৰালী ওকে তো উদ্ধৱ ভৰালী যোনে পদ্মশ্ৰী বঁটাও লাভ কৰিছে তেখেতৰ বিভিন্ন এনেকুৱা প্ৰস্তুতকৰণৰ বিভিন্ন এনেকুৱা যন্ত্ৰ উদ্ভাৱনক লৈ পেলাই আৰু এইবাৰো কি হয় তেখেতে এটা পকা মিঠৈ প্ৰস্তুত কৰা বিশেষ যন্ত্ৰ এটা আৱিষ্কাৰ কৰি ওলাইছিলে আৰু এইটোৰ কাৰণে এইটো বুলি নহয় তেখেতক আমি ষ্টেটিকৰ ফালৰ পৰা যদি চাওঁ যিহেতু পদ্মশ্ৰী বঁটা লাভ কৰিছে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে 2019 চনত ওকে দেন আকৌ খুব এটা ইম্পৰ্টেণ্ট নিউজ যিটো ইয়াতে কি আছে কুৱেশ্যন আনা নাই কিন্তু আমি এনেকে বুজিম যে সুপ্ৰিম কোৰ্ট আফুল সেকশন 6A অফ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইনৰ 6A ধাৰা সমৰ্থন কৰে কি হৈছিলে আমি যদি সেই অসম আন্দোলনৰ সময়ত যদি আমি উভতি যাওঁ অৰ্থাৎ এনেকুৱা হৈছিলে যে আমাৰ কি কোৱা হৈছিলে অসম আন্দোলন হল অসম আন্দোলন অসম চুক্তি কেতিয়া হৈছিলে 1985ত আৰু অসম চুক্তিত এইটো কোৱা হৈছিলে যে 1966ৰ 1966 চনৰ 1 জানুৱাৰীৰ পৰা 1971ৰ 25 মাৰ্চলৈকে যিখিনি বিশেষকে বাংলাদেশী যিখিনি অনুপ্ৰৱেশকাৰী ভাৰতত আহিছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব কিন্তু তেওঁলোকে সেই ডিস্ট্ৰিক্টত মানে এইখিনি সময়ৰ ভিতৰত যিসকল আহিব তেওঁলোকক ভাৰতীয় নাগৰিকত্বটো দিব কিন্তু তেওঁলোকে নিজৰ ডিস্ট্ৰিক্টত গৈ পেলাই তেওঁলোকৰ নাম ৰেজিষ্টাৰ কৰিব লাগিব 10 বছৰ ধৰি তেওঁলোকৰ নাম ভোটৰ তালিকাত নাথাকে পিছত তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ওকে যেহেতু ভাৰতৰে ব্যক্তি আছিলে বাংলাদেশ হলে সেইখিনি আমাৰ কি আছিলে ইষ্ট পাকিস্তান আছিলে ন তো পিছতহে বাংলাদেশ হয় তো এনেকুৱা আছিলে যেহেতু আমাৰে মানুহ হয় তো তেনেকুৱাকে কি হয় তেওঁলোকে বিভিন্ন প্ৰবলেম ফেচ কৰি পেলাই এনেকে আহিছে গতিকে তেওঁলোকক নাগৰিকত্ব দিয়াৰ তেনেকুৱা এটা প্ৰভিজন আনিলে যিটো 6A আছিলে তো অসম আন্দোলন হল অসম চুক্তি হল 1985ত সেইখিনিলৈকে হয়তো জানে অকমান হলেও নলেজ আছে আপোনালোকৰ ইয়াতে কি হয় অসম চুক্তিত এইখিনি কৰা হল 1971ৰ আগলৈকে যিসকল আহিছে তেওঁলোকক আমি প্ৰদান কৰিম আৰু তাৰিখ কিমান 25 মাৰ্চ ওকে তাৰ পিছদিনা 26 মাৰ্চতো যদি কোনোবা আহিছে তেতিয়াহলে সেই নাগৰিকত্ব প্ৰদান কৰা নহব ওকে তেওঁলোকক ইয়াৰ পৰা খেদা হব তো ইয়াতে তেনেকুৱাকে পিছত গৈ পেলাই কি হল এইটো যিটো 6A আছে এইটোক লৈ পেলাই সুপ্ৰিম কোৰ্টত কোনোবাই পেটিশন দাখিল কৰিলে যে পেটিশন কেনেকুৱা আছিলে বা আপিল কৰিলে যে এইটো কি হয় আমাৰ যিটো ধৰি লওক আৰ্টিকল 29 আছে যিটো মাইনৰিটি ৰাইটছৰ কথা কয় তো সেইবোৰক এই 6A টোৱে কি কৰিছে ভায়োলেট কৰিছে মুঠতে সেইটো আমাৰ কি হয় কনষ্টিটিউচনেল নহয় নন কনষ্টিটিউচনেল বুলি কি কৰিলে সেইটো তেনেকে পেটিশন দিলে আপিল কৰিলে আৰু সেইটোৰ ওপৰতে সুপ্ৰিম কোৰ্টে ৰিসেন্টলি সেইটোৰ ওপৰতে শুনানি দিছে সুপ্ৰিম কোৰ্টত এনেকুৱাকে 5জনীয়া বেঞ্চ আছিলে য'ত 4:1 মেজৰিটি 4:1 মেজৰিটি মানে অৰ্থাৎ এগৰাকী জাস্টিস আছে JB পাৰ্ডিৱালা তেখেতে ইয়াৰে এগেইনষ্টত যে ইয়েস এইটো মানে কনষ্টিটিউচনখন ভায়োলেট কৰে তেনেকুৱা হয় কনষ্টিটিউচনেল নহয় বুলি আৰু বাকি 4গৰাকী ইয়াৰে হেড আছিলে চেয়াৰ কৰিছিলে সেইখিনি সময়ত যিগৰাকী চিফ জাস্টিস আছিলে DY চন্দ্ৰচূড় এওঁলোক 4গৰাকীয়ে এইটো কলে যে নাই 6A কি হয় 6A কনষ্টিটিউচনেল হয় সেইটো কনষ্টিটিউচনৰ একো উলংঘন নকৰে আৰ্টিকল 29 এইবোৰ একো উলংঘন নকৰে মাইনৰিটি ৰাইটছ এইবোৰ একো উলংঘন নকৰে তো সেইটোৰ কথাই কৈছে ইম্পৰ্টেন্ট হয় এটা ইম্পৰ্টেন্ট নিউজ হয় যিহেতু অসম চুক্তি এইবোৰো আহি পৰে আৰু কিমান সময়ৰ পৰা কিমান সময়লৈকে এইখিনি বস্তু আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আকৌ এটা হয় যে ষ্টেচু অফ লেডি জাষ্টিস সুপ্ৰিম কোৰ্টৰ লগতে জড়িত তো যেনেকে আমি অকমান আগতে পঢ়িলো DY চন্দ্ৰচূড়ক তেখেতক সাকসিড কৰিছে কোন তেখেতৰ পিছত কোন আহিছে সঞ্জীৱ খান্না ৰাইট জাষ্টিস সঞ্জীৱ খান্না তো DY চন্দ্ৰচূড়ে যোৱাৰ সময়ত যোৱাৰ আগতেও কিছুমান এনেকুৱা কাম কৰি থৈ গল অৰ্থাৎ আমাৰ আগতে যিটো লেডি জাষ্টিস যিটো জাষ্টিস আছিলে সুপ্ৰিম কোৰ্টক সেইটো চেঞ্জ কৰি দিলে চেঞ্জ কি আছিলে ইমান একো নাই জাস্ট আগতে হাতত এখন তৰোৱাল আছিলে আমি ইয়াতে যদি চাওঁ ইয়াৰে গোটেইখিনি দিয়া হৈছে ওল্ডটো আৰু নতুনটোৰ মাজত কি পাৰ্থক্য তো আগতে কি হয় এনেকুৱা আছিলে আগতে ইয়াতে চকুত কাপোৰ বন্ধা আছিলে এইটো যিটো কলনিয়েল পিৰিয়ডৰ হয় ব্ৰিটিছৰ সময়ৰে ইয়াতে এনেকুৱা আছিলে এই গোটেইবোৰৰো কি হয় মহত্ব আছিলে যেনেকুৱাকে কাপোৰ বন্ধা আছিলে মানে এনেকুৱা যে আইনৰ চকুত সকলো সমান ওকে কিন্তু এইবাৰ কি কলে যে আইন অন্ধ নহয় এই চকু মেলা আছে এইটোৰ নতুনটোত অৰ্থাৎ আইন কি হয়
আইনে সকলোকে সমানভাৱে দেখা পায় তাৰ পাছত আগতে এখন হাতত তৰোৱাল আছিলে এইবাৰ কি দিলে কনষ্টিটিউচন তৰোৱাল অৰ্থাৎ সকলোৱে ন্যায় পাব তেনেকুৱাই বুজাইছিলে কিন্তু ইয়াতে কি দিলে কনষ্টিটিউচন বা সংবিধানখন দি পেলাই অৰ্থাৎ সংবিধানত যেনেকে যি আছে সেইমতে সকলোৱে সকলো ক্ষেত্ৰতে ন্যায় লাভ কৰিব সংবিধানৰ মতে তেনেকে হ'ব দেন আগতে কি আছিলে সাজ পোছাক যিখিনি আছিলে সেইখিনি সেই ব্ৰিটিছ কলনিয়েল টাইম পিৰিয়ডৰ তেনেকুৱা আৰু এইবাৰ কি কৰিলে ইণ্ডিয়ান কালচাৰে সেইটো পৰম্পৰাক ৰিপ্ৰেজেন্ট কৰি পেলাই নতুন ষ্টেচুটোত প্ৰতিমূৰ্তিটোক বা যিটো লেডি জাষ্টিছ হয় তাতে শাৰী পৰিধান কৰোৱা হৈছে তো ইয়াতে সেইখিনিয়ে দিয়া হৈছে যে কি আছে অকমান আপোনালোকে নিজে পঢ়ি বুজিয়ে পাব কি হয় ক'ত কি যিখিনি মই ক'লো সেইখিনিয়ে আৰু কোনে কৰিছে যদি আমাক সোধে কাৰ কোন জাষ্টিছ থাকোতে ডি ৱাই চন্দ্ৰচূড় তেখেত চিফ জাষ্টিছ থাকাৰ সময়ত ওকে সো এইটো মনত ৰাখিব আমাক ষ্টেচু অফ লেডি জাষ্টিছ জাষ্ট সুধিব পাৰে পুৰণা আৰু নতুনটোৰ কি হয় ওপেন আই ক্লোজ আই শাৰী বা তেনেকুৱা এইবোৰ কনষ্টিটিউচন আছিল তৰোৱাল আছিল সেইখিনি আমাক সুধিব পাৰে বিশেষ তেনেকুৱা একো নাই ওকে নেক্সট এটা কুৱেশ্যনৰ ফালে আহিছো which mission has been launched to promote cruise tourism in India ভাৰতত ক্ৰুজ পৰ্যটনৰ প্ৰসাৰৰ বাবে কোনটো মিছন আৰম্ভ কৰা হৈছে কি হয় এইটো আমি যদি চাও ক্ৰুজ ভাৰত মিছন ওকে আৰু কোনে কোনে ইন্ট্ৰডিউস কৰিছে বা কোনে লঞ্চ কৰিছে যদি সোধে সৰ্বানন্দ সোণোৱাল যে সৰ্বানন্দ সোণোৱাল তেখেতে যে লঞ্চ কৰিছে তেখেত সেই মিনিষ্ট্ৰিটোৰ লগত জড়িত হৈ থাকিব লাগিব তো গতিকে তেখেত কোনটো মিনিষ্ট্ৰিৰ লগত জড়িত হৈ আছে জনাবচোন নেক্সট which country is the host of Kho World Cup 2025 খো বিশ্বকাপ 2025 আয়োজক কোনখন দেশ তো ইয়াতে আমি যদি চাও 2025 জানুৱাৰীত হ'ব খোৰ কোনখন দেশে আয়োজন কৰিব আনসাৰ কি হৈ যাব ইণ্ডিয়াৰ কোট আয়োজন কৰা হ'ব নিউ দিল্লীত ওকে নিউ দিল্লীত প্ৰথমবাৰৰ বাবে খো ওয়ার্ল্ড কাপ আয়োজন কৰা হ'ব আৰু জানুৱাৰীত যেনেকে কলো মই আৰু নিউ দিল্লীৰ কোৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা হ'ব মনত ৰাখিব তাৰ পাছত আকৌ মনত ৰাখিব কোনে আয়োজন কৰিছে দা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে খো ফেডাৰেশ্যনৰ লগত লগ হৈ পেলাই এইটো আয়োজন কৰিব আৰু ইয়াতে আৰু এটা বস্তু মনত ৰাখি থৈ দিব ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ আমাক যদি প্ৰেচিডেন্ট বুলি যদি সোধে তেতিয়াহ'লে কোন হৈ যাব পিটি উষা ওকে পিটি উষা ওকে সো এইটো মনত ৰাখি থৈ দিব তো আনসাৰ পাই গলো ইণ্ডিয়াৰ কোড নিউ দিল্লী নেক্সট কুৱেশ্যন ৰিচেন্টলি সংস্কৃত has been taught as a compulsory subject in the madrasas of which state মাদ্ৰাছা বুলি ক'লে যিসকল মুছলিম কমিউনিটিৰ লোক তেওঁলোকৰ যিটো শিক্ষানুষ্ঠান হয় কিন্তু এখন ৰাজ্যত এনেকুৱা কৰি দিয়া হৈছে যে মাদ্ৰাসাত সংস্কৃতক বাধ্যতামূলক কৰি দিয়া হৈছে আৰু সেই ষ্টেটখন আমি যদি চাও কোনখন ষ্টেট হয় ইয়াতে আনসাৰ হৈ যাব সৰি ইয়াতে আনসাৰ কি হৈ যাব অপশন ডি উত্তৰাখণ্ড হৈ যাব ৰাইট কাৰেক্ট অপশন ডি উত্তৰাখণ্ডত মাদ্ৰাসাটো কম্পালসৰি বুলি কৰি দিয়া হৈছে দেন which state government has renamed all scheduled tribe residential schools to Maharshi Balmiki residential school অৰ্থাৎ কোনখন ৰাজ্যৰ চৰকাৰে অনুসূচিত জনজাতিৰ সকলো আৱাসিক বিদ্যালয়ৰ নাম সলনি কৰি মহৰ্ষি বাল্মীকি আৱাসিক বিদ্যালয়লৈ নামকৰণ কৰিছে আৰু আনসাৰ কি হৈ যাব অপশন এ কৰ্ণাটকা okay then where will Ganga Utsav 2024 be celebrated recently 2024 চনৰ গংগা উৎসৱ ক'ত সেলিব্ৰেট কৰা হৈছে হৰিদ্বাৰত সেলিব্ৰেট কৰা হৈছে okay so মনত ৰাখিব ক'ত হৰিদ্বাৰ হৈ যাব correct answer then which country has recently conferred its highest citizenship award to Sri Ravi Shankarক শেহতীয়াকৈ কোনখন দেশে শ্ৰী ৰবি শংকৰক সৰ্বোচ্চ নাগৰিকত্ব বঁটা প্ৰদান কৰিছে আৰু হেতু আনসাৰ কি হৈ যাব ফিজিৰ প্ৰদান কৰা হৈছে সৰ্বোচ্চ নাগৰিকত্ব বঁটা ৰবি শংকৰক আৰু কোনটো হয় ফিজিৰ নাগৰিকত্ব বঁটা আমাক যদি সোধে চেম্পিয়ন অফ দ্য অৰ্ডাৰ অফ ফিজি দ্ৰৌপদী মুৰ্মুক প্ৰদান কৰা হৈছিল then NCERT plans to increase the availability of textbooks across the country in conjunction with which of the following NCERT তলৰ কোনটোৰ হৈতে মিলি সমগ্ৰ দেশতে পাঠ্যপুথিৰ উপলব্ধতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে এটা অনলাইন তেনেকুৱা প্লেটফৰ্ম হয় যাৰ দ্বাৰা তেওঁলোকে এটো পৰিকল্পনা কৰিছে কোলাবৰেট কৰিব যে ইয়াতে NCERTৰ বুকবোৰ পাব গতিকে সৰ্ব ভাৰতৰ লোকে এই বুকবোৰ পাৰচেজ কৰিব পাৰিব তাৰে পৰা আৰু আনসাৰ হৈ যাব অপশন এ Amazon then which state has become the first state to implement a
দলিত সাবকটা কোনখন ৰাজ্য দলিত উপকটা ৰূপায়ণ কৰা প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে অপশন হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ কি হৈ যাব ইয়াতে আনসাৰ হৈ যাব অপশন এ হাৰিয়ানা তো আমি হাৰিয়ানাত ইয়াতে যদি চাও দলিত সাবকটাক লৈ পেলাই দলিত সকলৰ উপকটাক লৈ পেলাই দুটা মানে শিডিউল কাষ্টবোৰক বা অনুসূচিত জাতিসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে এটা হৈছে ডিপ্ৰাইভ শিডিউল কাষ্ট আৰু এটা হয় আদাৰ শিডিউল কাষ্ট ডিপ্ৰাইভ পিছপৰা শিডিউল কাষ্টবোৰ আৰু বাকি কি হয় অনুসূচিত জাতি আৰু বাকি অন্যান্য জাতি যিবোৰত প্ৰত্যেকটো গ্ৰুপে 50% কে অৰ্থাৎ প্ৰতিটো গোটে চৰকাৰী চাকৰিত 20% অনুসূচিত জাতি কোটাৰ 50% লাভ কৰিব অৰ্থাৎ 20% SC কোটাৰ গভৰ্ণমেন্টৰ SC কোটাৰ 50% কে তেওঁলোকে লাভ কৰিব ধৰি লওক 20% আছে দুটাই কি হয় 50-50 কে তেওঁলোকে লাভ কৰিব নেক্সট PM ইন্টাৰ্নশ্বিপ স্কিম এটা স্কিম ওলাইছে প্ৰধানমন্ত্ৰী ইন্টাৰ্নশ্বিপ স্কিম বা প্ৰাইম মিনিষ্টাৰ ইন্টাৰ্নশ্বিপ স্কিম যেটো যেতিয়া বাজেট পৰিবেশন কৰা হৈছিল এইবাৰৰ প্ৰথমটো ইন্টাৰিম বাজেট হল তাৰপিছত যেতিয়া সৰকাৰ গঠন হল জুলাই 23 বাজেট পৰিবেশন কৰা হৈছিল মই বাজেটৰ কথা পঢ়াইছিলো তো সেই বাজেটত কি হয় বাজেটৰ স্পিচত আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে এই PM ইন্টাৰ্নশ্বিপ স্কিমটোৰ কথা এনাউন্স কৰিছিলে আৰু যেটো 3 অক্টোবৰৰ 3 তাৰিখে লঞ্চ কৰা হৈছে ইয়াতে কি কোৱা হৈছে যে 1 কোটি ইউথক 1 কোটি 1 crore যুৱকক কি কৰা হ'ব work experience provide কৰা হ'ব বিভিন্ন কোম্পানীৰ লগত তেওঁলোকে হি কৰি পেলাই অৰ্থাৎ more than 500 top 500 কোম্পানীছত 5 বছৰত তেনেকুৱাকে তেওঁলোকক হেতু স্কিল ডেভেলপমেন্টৰ ওপৰত হক এনেকুৱাকে তেওঁলোকৰ দক্ষতা নিয়োগ যোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকক তাতে 500 কোম্পানীত নিয়োগ কৰা হ'ব আৰু তেওঁলোকক ষ্টাইফেনো প্ৰভাইড কৰা হ'ব 12 মান্থছৰ ইন্টাৰ্নশ্বিপ প্ৰগ্ৰাম এটা থাকিব যেটো ষ্টাইফেন এটা দিয়া হ'ব 5000 টকাকে 4500 টকা 4500 চৰকাৰৰ ফালৰ পৰা দিব আৰু 500 কোম্পানীটোৱে প্ৰদান কৰিব the next question who will benefit from the karmayogi saptah National Learning Week inaugurated by Prime Minister Narendra Modi on October 19, 2024. আমাক এনেকে সুধিব পাৰে কৰ্ময়োগী সপ্তাহ কোনে লঞ্চ কৰিছিলে ইন্ট্ৰোডিউস কৰিছিলে কোৱেশ্চনটো আমাক সুধিছে 2024 চনৰ 19 অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰা কৰ্মযোগী সপ্তাহ ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ দ্বাৰা কোনে লাভৱান হ'ব কাৰ লগত জড়িত যদি সোধে সিভিল সাৰ্ভেন্টছ সকলৰ লগত অৰ্থাৎ চৰকাৰী কৰ্মচাৰী তো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2000 যেনেকে মই কলো আৰু ডক্টৰ BR আম্বেদকাৰ ইন্টাৰনেশ্যনেল চেণ্টাৰ নিউ দিল্লীত এটো ইনৰ্গেট কৰে কিহৰ লগত জড়িত হয় সিভিল সাৰ্ভেন্টছৰ সকলৰ লগত জড়িত হয় আৰু এটো এনেকুৱা হয় যে মানে তেওঁলোকে যাতে ইন্ডিভিজুৱেল লেভেলত তেওঁলোকে নিজকে আৰু ইমপ্ৰুভ কৰিব পাৰে হেতুৰ কাৰণে এই কৰ্ময়োগী সপ্তাহটো ইন্ট্ৰোডিউস কৰা হৈছে ওকে আৰু আমাক যদি সোধে যে প্ৰথম কৰ্ময়োগী সপ্তাহ কেতিয়া লঞ্চ কৰা হৈছিল এটো নহল 2024 ত তেখেতে ইনৰ্গেট কৰিলে এটো হয় সেপ্টেম্বৰ আমি ইয়াতে যদি চাও 2020 চনৰ সেপ্টেম্বৰতে এটো লঞ্চ কৰা হৈছিল প্ৰথম মানে হেতু এনাউন্স কৰা হৈছিল কৰ্ময়োগী সপ্তাহৰ কথা the next recently where has defense minister Rajnath Singh inaugurated the second edition of the international seminar Chanakya Raksha Samvad. শেহতীয়াকৈ কোট প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ চাণক্য সুৰক্ষা সংবাদৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰিছে আৰু আনসাৰ ইয়াতে কি হৈ যাব আমি যদি চাও শিলং পুডুচেৰী নিউ দিল্লী আৰু মুম্বাই গুটেকেটা অপশনৰ ভিতৰত আনসাৰ হৈ যাব অপশন সি which is নিউ দিল্লী the next এটা এয়াৰ ডিফেন্স সিস্টেম এটা আছে যেটো হৈছে আমাৰ ইয়াতে আমি যদি চাও fourth generation very short range air defense system short form এটো হয় হেতু টেস্ট কৰা হৈছে এটা এই যেটো very short range air defense system যেটো হয় হেতু কি হয় প্ৰথমতে আমি হেতু চাইলো তাৰ পাছত কোৰ পৰা টেস্ট কৰা হৈছে হেতু চাম এটো হৈছে এটা ম্যান পোৰ্টেবল এয়াৰ ডিফেন্স সিস্টেম হয় অৰ্থাৎ মানৱ আমি যদি চাও মানৱ পোৰ্টেবল এয়াৰ ডিফেন্স সিস্টেম হয় যেটো ইন্ডিজিনিয়াছলি হেতু নিৰ্মাণ কৰা হৈছে অৰ্থাৎ আমি যদি চাও থলুৱাভাৱে হেতু ডিজাইন কৰা হৈছে ডেভেলপ কৰিছে আৰু কোনে ডেভেলপ কৰিছে ৰিসাৰ্চ সেন্টাৰ ইমাইৰেট কোলাবৰেট কৰিছে DRDOৰ লগত কোলাবৰেট কৰি পেলাই DRDOৰ ল্যাবৰেটৰিজ আৰু ডেভেলপমেন্ট যিবোৰ তেওঁলোকৰ যি DRDOৰ প্ৰডাকশন পাৰ্টনাৰ হেবোৰ আছে তাৰে লগত ৰিসাৰ্চ সেন্টাৰ ইমাইৰেটে এটা ম্যান পোৰ্টেবল এয়াৰ ডিফেন্স এটা ইন্ডিজিনিয়াছলি ডিজাইন কৰিছে লগতে ডেভেলপ কৰিছে আৰু এইটো
এই এয়াৰ ডিফেন্স চিষ্টেমটোৱে ৰিচেণ্টলি কি হয় ইয়াৰে যিটো 4th জেনেৰেশ্যন যিটো আছে সেইটো কি হয় এইটো ৰিচেণ্টলি ৰাজস্থানৰ পোখৰাণত এইটো টেষ্ট কৰা হৈছে তো মনত ৰাখিব আমাক সুধিব পাৰে এইটো কেনেকুৱা হয় মেন পৰ্টেবল হয় এয়াৰ ডিফেন্স চিষ্টেম এইটো সুধিব পাৰে কেনেকুৱা হয় কোনে ডিজাইন কৰিছে কাৰ লগত কৰি পেলাই আৰু এইটো যদি চাও কোনে সাকসেসফুলি এইটো টেষ্ট কৰিলে যদি সুধে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন which is DRDO okay next এইটো টেষ্ট কৰা সেইটো এটা ফটো এনেকুৱাকে টেষ্ট কৰিছে then next PM E-Drive স্কিম আৰু এটা স্কিম আমি যদি চাও প্ৰাইম মিনিষ্টাৰ E-Drive স্কিম যিটো কোনে লঞ্চ কৰিছে ইউনিয়ন মিনিষ্টাৰ HD কুমাৰস্বামীয়ে নিউ দিল্লীত এইটো লঞ্চ কৰিছে আৰু এইটো লঞ্চ কৰিছে যিবোৰ আমাৰ ইলেক্ট্ৰিক ভেহিকল অৰ্থাৎ যিবোৰ আমাৰ বৈদ্যুতিক বাহন আছে সেইবোৰৰ এডপশ্যন গ্ৰহণ আৰু ডমেষ্টিক ইনোভেশ্যন উদ্ভাৱনক বুষ্ট কৰিবৰ কাৰণে এইটো মানে ইনক্ৰিজ সৰি এইটো লঞ্চ কৰা হৈছে আৰু এইটো লঞ্চ কৰি মানে কোৱা হৈছে যে 2 বছৰত প্ৰায় 900 crore rupees sorry 10,900 crore rupees ইয়াতে কি হ'ব ইয়াতে মানে এলকেট কৰা হৈছে বা তাতে আৰ্থিক ইয়াতে ব্যয় হ'ব ওকে নেক্সট ইউনিয়ন কেবিনেট মাৰ্জ অল এগ্ৰিকালচাৰেল স্কিমছ আণ্ডাৰ 2 মেজৰ আমব্ৰেলা স্কিম মনত ৰাখিব ইজি হয় আমাৰ যি কেন্দ্ৰীয় চৰকাৰ আছে যিমানবোৰ এগ্ৰিকালচাৰেল স্কিম আছে কৃষিৰ লগত জড়িত যিমানবোৰ স্কিম আছে গোটেইবোৰক মাৰ্জ কৰি দুটা কৰি দিছে গোটেইবোৰক দুটাৰ আণ্ডাৰত আনি দিছে এতিয়া আমি ইয়াতে যদি চাও সেই দুটা কি হয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু এটা হয় কৃষোন্নতি যোজনা তো যিটো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আছে সেইটোৱে প্ৰমোট কৰিব যিবোৰ আমাৰ সাস্টেইনেবল এগ্ৰিকালচাৰ আছে বহনক্ষম যিবোৰ কৃষি বিকাশ আছে তাৰপাছত এইবোৰক প্ৰমোট কৰিব আৰু লগতে যিটো আমাৰ কৃষোন্নতি যিটো যোজনা হয় কৃষোন্নতি যোজনাই যিবোৰ ফুড সিকিউৰিটি এগ্ৰিকালচাৰ সেল্ফ সাফিচিয়েন্সি অৰ্থাৎ যিবোৰ আমাৰ ধৰি লওক খাদ্য যেনেকুৱাকে কৃষোন্নতিয়ে বাকীবোৰৰ এগ্ৰিকালচাৰ ফুড সিকিউৰিটি এগ্ৰিকালচাৰেল সেল্ফ সাফিচিয়েন্সি সেইবোৰৰ ওপৰত কি কৰিব কাম কৰিব ওকে সেইবোৰক এড্ৰেছ কৰিব তো এই দুটা মনত ৰাখিব কি এই দুটা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু লগতে কৃষোন্নতি যোজনা মনত ৰাখিব নেক্সট ইয়াতে আকৌ যেনেকে কলো এই দুটা আকৌ কি হয় লগতে ষ্টেট গভৰ্ণমেণ্টেও আমাৰ যিবোৰ ৰাজ্য চৰকাৰ আছে ৰাজ্য চৰকাৰেও এই দুটা কাৰ্যসূচীয়ে ৰূপায়ণ কৰিব আৰু এই দুখন কাৰ্যসূচীয়ে ধৰি লওক যেনেকুৱাকে আমাৰ কৃষি বিকাশ যোজনা গোটেইবোৰতে তেনেকুৱাকে সেইবোৰৰ লগত জড়িত হৈ আছে গোটেইবোৰ ইয়াতে সংমিশ্ৰণ হ'ব দেন which country named cyclone Dana which recently hit eastern coast of India শেহতীয়াকৈ ভাৰতৰ পূব উপকূলত আঘাতপ্ৰাপ্ত ঘূৰ্ণীবতাহ দানা নামটো কোনখন দেশৰ নাম দানা বুলি এটা উৰিষ্যা সেইখিনিৰ ৱেষ্ট বেংগল সেইখিনিৰ এটা চাইক্লন এটা আহিছিলে সেইটো নামটো কোনে দিছে আমাক সুধিছে নামটো কোনে দিছে কাটাৰ এতিয়া আমি দানা নামটোৰ অৰ্থ অকমান আমি যদি চাই লও যে যিটো দানা বুলি যিটো চাইক্লন আহিছিলে আমাৰ স্পেচিয়েলি ইণ্ডিয়াৰ ইষ্টাৰ্ণ কোষ্টত হেভিলি মানে এটা হিট কৰিছে যিটো সেইটো আমি যদি চাও যেনেকে মই কলো উৰিষ্যা ৱেষ্ট বেংগলত আৰু এই যিটো দানা নামটোৰ মিনিং কি হৈছে এৰেবিকত জেনেৰচিটি বুলি আমি ইয়াতে যদি চাও দানা অৰ্থাৎ উদাৰতা জেনেৰচিটি মানে উদাৰতা আৰু নাইবা যিটো কাটাৰত তেনেকে ইউজ কৰা হয় আৰু এৰেবিক কালচাৰত কি হয় দানা মানে আকৌ কি বুজায় ভ্যালুয়েবল এণ্ড পাৰফেক্টলি চিজ পিয়াৰ অৰ্থাৎ আমি যদি চাও এটা সৌন্দৰ্যপূৰ্ণ এটা বহুত ধুনীয়া তাৰপিছত মূল্যৱান আৰু নিখুঁত আকাৰত কুটা বুলিও তেনেকে বুজোৱা হয় ৰাইট নেক্সট ৰিচেন্টলি ৱেৰ উইল প্ৰাইম মিনিষ্টাৰ মোদী গো টু এটেণ্ড দ্য 16 ব্ৰিক সামিট অৰ্থাৎ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে 16 সংখ্যক ব্ৰিক্স সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ক'ত গৈছে এইবাৰৰ ব্ৰিক্স আমি যদি চাও ক'ত হৈছে আমাক যদি সোধে তেতিয়াহলে আমাৰ আনসাৰ কি হৈ যাব ইয়াতে ৰাছিয়াৰ কাজানত হৈছে ওকে অপশন এ হৈ যাব কাৰেক্ট আনসাৰ তো ইয়াতে 16 ব্ৰিক্স সামিটৰ কথা কোৱা হৈছে তো সামিট হোষ্ট কৰিছে ৰাছিয়াৰ কাজানত হৈছে আকৌ ইয়াতে 2024ত ইয়াতে আকৌ কেইখনমান নতুন মেম্বাৰে ইয়াতে পাৰ্টিচিপেট কৰিছে ইজিপ্ত ইথিওপিয়া ইৰাণ আৰু UAE সাউদি আৰবিয়াৰ এতিয়াও ইয়াতে যেটো সাউদি আৰবিয়াৰ পাৰ্টিচিপেশনটো এতিয়াও হেতু পেন্ডিং হৈ আছে তো সাউদি আৰবিয়া এতিয়াও পেন্ডিং কনফাৰ্মেশন হৈ আছে কনফাৰ্মেশন দিয়া নাই ব্ৰিক্সৰ কথা আমি যদি চাও ব্ৰিক্স যেতিয়া ফৰ্ম হৈছিলে প্ৰথমতে ব্ৰিক্সত প্ৰথম কি আছিলে ব্ৰিক্স নহয় প্ৰথম ব্ৰিক আছিলে ব্ৰাজিল
ব্ৰাজিল, তাৰপাছত ৰাছিয়া, তাৰপাছত ইফালে ইণ্ডিয়া আৰু চাইনা। অ'কে অ'কে চ' 2006ত আমি যদি চাওঁ 2016ত এখন ইনফৰ্মেলি ফৰ্মেশ্যন হৈছিলে, অনানুষ্ঠানিকভাৱে ফৰ্মেশ্যন হয়। 2009ত ৰাছিয়াতে প্ৰথম ব্ৰিক্সৰ সামিট হয়। 2010ত চাউথ আফ্ৰিকা ইয়াতে অংশগ্ৰহণ কৰে আৰু তেতিয়াৰ পৰা এইখন ব্ৰিকৰ ঠাইত কি হৈ যায়, ব্ৰিক্স এতিয়া এছ হৈ যায়। অ'কে তাৰপিছত 2020ত চাউথ আফ্ৰিকাই হোষ্ট কৰে, 2024ত আৰু নতুন চাৰিটা মেম্বাৰ এড হয়। তো আমাৰ আগতে 5টা আছিলে, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু চাউথ আফ্ৰিকা। এতিয়া আকৌ ইজিপ্ত, ইথিঅপিয়া, ইৰাণ আৰু UAE আহি গ'ল আৰু চাউদি আৰবিয়াৰ সেইটো এতিয়াও পেণ্ডিং হৈ আছে। The next question, where was the Asia Clean Energy Summit 2024 held? অৰ্থাৎ এছিয়া স্বচ্ছ শক্তি সন্মিলন 2024 ক'ত অনুষ্ঠিত হৈছিল আমাক সুধিছে, আনসাৰ কি হৈ যাব, অপশ্যন ডি ছিংগাপুৰ। তো 11 সংখ্যক এডিশ্যন আছিলে, 11th এডিশ্যন এছিয়া ক্লিন এনাৰ্জি সামিট, যিটো আয়োজন কৰা হৈছিলে অক্টোবৰৰ 22ৰ পৰা 24 ছিংগাপুৰত আয়োজন কৰা হৈছিল। আৰু ইয়াতে অৰ্গেনাইজ বা কোনে অৰ্গেনাইজ কৰিছিলে যদি আমি ইয়াতে যদি চাওঁ, নাংয়াং টেকনলজিকেল ইউনিভাৰ্চিটি আছিলে, তাৰপাছত এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট আছিলে, ছিংগাপুৰ ছলাৰ এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট আছিলে। তো এইবোৰে অৰ্গেনাইজ কৰিছিলে। অ'কে আৰু ক'ত আয়োজন কৰা হৈছে সেইটো মনত ৰাখিলে হ'ল, কিমান সংখ্যক, 11 সংখ্যক হয়, সেইটো মনত ৰাখিব। দেন where is the 75th International Astronomical Congress being held? তো এষ্ট্ৰনমিকেল দেখি বুজি পাইছে কিহৰ লগত জড়িত হ'ব, মহাকাশ। 75 সংখ্যক, কিমান সংখ্যক, 75 সংখ্যক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কংগ্ৰেছ ক'ত অনুষ্ঠিত হৈছে আমাক সুধিছে। এখন অনুষ্ঠান হয়, সন্মিলন এখন হয়, আয়োজন কৰা হৈছে ক'ত, মিলান, অৰ্থাৎ ইটালীৰ মিলানত আয়োজন কৰা হৈছে। অ'কে তো 75 ইন্টাৰনেশ্যনেল এষ্ট্ৰনটিকেল কংগ্ৰেছ সেই হয়, যিটো ইটালীৰ মিলানত মানে আয়োজন কৰা হৈছে, য'ত 10,000তকৈ ওপৰত স্পেচ এক্সপাৰ্ট, স্কলাৰ্ছ, এণ্টাৰপ্ৰেনাৰ্ছ, তাৰপাছত প্ৰফেচনেলছ তেওঁলোকে এটেণ্ড কৰিছিলে। আৰু এইবাৰৰ থিম কি আছিলে, ৰেছপনচিবল স্পেচ ফৰ ছাষ্টেইনেবিলিটি, ৰাইট। অৰ্থাৎ আমি যদি চাওঁ স্পেচ এক্সপ্লৰেশ্যন, এনভাইৰনমেণ্টেল প্ৰটেকশ্যনৰ হেৰি কৰি পেলাই স্পেচ এক্সপ্লৰেশ্যন এইবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব। Then which city hosts the 23rd Shanghai Cooperation Organization head of government meeting? কোনখন চহৰত 23 সংখ্যক সাংঘাই সহযোগিতা সংস্থাৰ চৰকাৰৰ মুৰব্বী বৈঠক অনুষ্ঠিত কৰা হৈছিলে? তো ইয়াতে আছে বেইজিং, ইছলামাবাদ, গুজৰাট এণ্ড টকিঅ'। আনসাৰ কি হৈ যাব, পাকিস্তানৰ ইছলামাবাদত আয়োজন কৰা হৈছিলে কি, সাংঘাই সহযোগিতা সংস্থাৰ যিটো চৰকাৰৰ মুৰব্বী সকলৰ বৈঠক হয় তাতে। আৰু ইয়াতে এছ জয়শংকৰ, ইয়াতে আমাৰ ভাৰতৰ পৰা এছ জয়শংকৰে ভাৰতখনক ৰিপ্ৰেজেন্ট কৰিছিলে। তো যেনেকে ক'লো পাকিস্তানৰ ইছলামাবাদত আয়োজন কৰা হৈছিলে। আৰু সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ মিটিংখন এনুৱেলি হয়, যিবোৰ কিহৰ ওপৰত ফ'কাছ কৰে, ট্ৰেড আৰু ইকনমিক এজেণ্ডাৰ ওপৰত মানে সেইবোৰ মিটিং হয়, অৰ্গেনাইজেশ্যন এখন হয়। আৰু ইয়াতে যেনেকে মই ক'লো ডক্টৰ এছ জয়শংকৰ আমাৰ কি হয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ হয়, তেখেতে আমাৰ ভাৰতক ৰিপ্ৰেজেন্ট কৰিছিলে, ৰাইট। ইয়াতে আমাৰ ভাৰতবৰ্ষত অৰ্থাৎ পাকিস্তানত যেতিয়া এনেকুৱাকে বৈঠক হ'ল, আমাৰ ভাৰতবৰ্ষত প্ৰথমতে 2015ত গৈছিলে সুষমা স্বৰাজ। তেখেতৰ পিছত 9 বছৰৰ পিছত এছ জয়শংকৰে এই বৈঠকত পাকিস্তানত কি হয়, পাৰ্টিচিপেট কৰিছে, অংশগ্ৰহণ কৰিছে আফটাৰ 9 years। দেন অকমান সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ বিষয়ে চাইলো, যিহেতু ইয়াৰে বৈঠকৰ কথা কৈছে। সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ ছেক্ৰেটেৰিয়েট ক'ত আছে, চাইনাৰ বেইজিঙত আছে, ৰাইট। ইয়াৰে মেম্বাৰ্ছ আৰু অবজাৰভাৰবোৰৰ ভিতৰত যদি চাওঁ, টোটেল 10 গৰাকী মেম্বাৰ ষ্টেট আছে, চাইনা, কাজাখাস্তান, কিৰগিস্তান, ৰাছিয়া, তাজিকিস্তান, উজবেকিস্তান, ইণ্ডিয়া, পাকিস্তান, ইৰাণ এণ্ড বেলাৰুছ। ইণ্ডিয়া আৰু পাকিস্তানে ফুল মেম্বাৰ হিচাপে ইয়াতে অংশগ্ৰহণ কৰিছিলে 2017ত। আৰু সেইবাৰ ক'ত হৈছিলে, মিটিংখন হৈছিলে আস্তানাত। ইৰাণে 9th মেম্বাৰ হিচাপে অংশগ্ৰহণ কৰে 2023ত, আৰু বেলাৰুছে অফিচিয়েলি 2024ত অংশগ্ৰহণ কৰি 10 নম্বৰ মেম্বাৰ হয়, যি টোটেল 10 মেম্বাৰ। আৰু দুখন দেশ অবজাৰভাৰ হয়, আফগানিস্তান আৰু মংগোলিয়া। আমাক সুধিব পাৰে অবজাৰভাৰ কোন হয়, মেম্বাৰ্ছ কোন হয়, মনত ৰাখিব। দেন which space agency launched the Europa Clipper mission? কোনটো মহাকাশ সংস্থাই ইউৰোপা ক্লিপাৰ অভিযান আৰম্ভ কৰিছে? ইউৰোপা ক্লিপাৰ মিছন আমি ক'ব পাৰো এটা মুন মিছন হয়।
আমি হেতু পঢ়িম হেতু কি হয় আমাৰ নাসা তো নাসা বুলি ক'লে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন ৰাইট তো অপশ্যন সি তো ইউৰোপা আমি যদি চাওঁ জুপিটাৰৰ অৰ্থাৎ যিটো জুপিটাৰ বা যিটো বৃহস্পতিৰ এটা মুন আছে এটা চন্দ্ৰ আছে ইউৰোপা বুলি সেই ইউৰোপাৰ তাতে হেতুৰ যিটো এটা আইচি হয় বৰফ হয় হেতুৰ ষ্টাডি কৰিবৰ কাৰণে নাসাই এটা মিছন পঠাইছে যিটো হৈছে ইউৰোপা ক্লিপাৰ মিছন এই মিছনটো যোনে ক্যাৰি কৰিব এই মিছনটো যোনে লৈ যাব সেই ৰকেটখনৰ নাম হৈছে স্পেচ এক্স ফেলকন হেভি ৰকেট আৰু এইটো লঞ্চ কৰা হৈছে নাসাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা এইটোক লঞ্চ কৰা হৈছে আৰু গোটেই আমি যদি নাসাৰ যদি এনেকে আমি যদি মুন মিছনবোৰৰ ভিতৰত যদি চাওঁ তেনেহলে ইউৰোপা ক্লিপাৰ মিছনটো হৈছে মানে এটা নাসাৰ লাৰ্জেষ্ট স্পেচ ক্ৰাফ্ট বা প্লেনেটৰী মিছনবোৰৰ ভিতৰত যদি চাওঁ যিবোৰ মানে আমাৰ এতিয়ালৈকে যিবোৰ নাসাই এতিয়ালৈকে যিবোৰ গ্ৰহ অভিযান কৰিছে তাৰ ভিতৰত নিৰ্মাণ কৰা আটাইতকৈ এখন ডাঙৰ মহাকাশযান হয় ৰাইট আৰু কোৱা হৈছে যে জুপিটাৰ পাবৰ কাৰণে বৃহস্পতি গ্ৰহলৈকে গৈ পাবৰ কাৰণে 6 ইয়াৰ্স লাগিব জুপিটাৰ আমাৰ কি হয় লাৰ্জেষ্ট প্লেনেট হয় গোটেই আমাৰ সৌৰজগতৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ হয় ৰাইট সো তাতে গৈ পাবৰ কাৰণে কি লাগিব 6 বছৰ লাগিব বুলি কোৱা হৈছে দেন নেক্সট এটা চাও আমি শেষ হবই প্ৰায় এক্সাৰসাইজ সিম্বেক্স 2024 is organized between India and which country ভাৰত আৰু কোনখন দেশৰ মাজত অনুশীলন সিম্বেক্স 2024 আয়োজন কৰা হৈছে কাৰেক্ট আনসাৰ ইয়াতে কি হৈ যাব অপশন সি আমি পাই গলো সিঙ্গাপুৰ তো the 31st edition of the Singapore India Maritime Exercise কিমান সংখ্যক হয় 31st হয় 31 সংখ্যক হয় আৰু এইবাৰ ক'ত অনুষ্ঠিত এটো আমাৰ কেনেকুৱা হয় বাইলেটাৰেল এক্সাৰসাইজ হয় অৰ্থাৎ দ্বিপাক্ষিক অনুশীলন হয় যেটো অক্টোবৰত আয়োজন কৰা হৈছিল আৰু ক'ত আমাৰ ইন্ডিয়াৰ বিশাখাপট্টনমত অন্ধ্ৰ প্ৰদেশত আয়োজন কৰা হয় ৰাইট প্ৰথমতে 1994ত যেতিয়া আৰম্ভ হৈছিল এটুক এক্সাৰসাইজটোক আমি সিম্বেক্স বুলি জনা যোৱা নাছিল এতিয়াতো সিম্বেক্স আমি সিম্পলি মনত ৰাখিব লাগিলে প্ৰথমতে এক্সাৰসাইজ লায়ন কিং বুলিহে জনা গৈছিল আৰু প্ৰথম ইণ্ডিয়ান নেভি আৰু সিঙ্গাপুৰৰ যি নেভি আছে তেওঁলোকৰ মাজত আয়োজন কৰা হৈছিল যেটো দুটা ফেজত আয়োজন কৰা হয় প্ৰথম ফেজটো হাৰ্বাৰ ফেজ বিশাখাপট্টনমত আয়োজন কৰা হৈছে আৰু বে অফ বেংগলত যেটো সি ফেজ হয় সাগৰীয় পৰ্যায় হয় হেতু আয়োজন কৰা হৈছে নেক্সট মালাবাৰ নেভেল এক্সাৰসাইজ ইজ বিটুইন ইণ্ডিয়া এণ্ড which two other countries মালাবাৰ নৌসেনাৰ অনুশীলন ভাৰত আৰু আন কোন দুখন দেশৰ মাজত হয় আনসাৰ হৈ যাব USA এণ্ড জাপান পিছত গৈ পেলাই আৰু এখন কান্ট্ৰিয়ে জয়েন কৰে তো কিমান মালাবাৰ নেভেল এক্সাৰসাইজ যেটো হয় এইবাৰ কিমান সংখ্যক হৈছে 28 এডিশন হয় মাল্টিনেশনাল অৰ্থাৎ ইয়াতে ইণ্ডিয়ান নেভিয়ে কন্ডাক্ট কৰিছিল এইবাৰ বিশাখাপট্টনমতে হৈছিল আৰু ইয়াতে যেটো বাইলেটাৰেল বুলি কলো দ্বিবাৰ্ষিক হয় ইউনাইটেড নেশন USA অংশগ্ৰহণ কৰিছিল পিছত USA 1992 তে US আৰু ইণ্ডিয়ান নেভিৰ মাজত হৈছিল আৰু পিছত গৈ পেলাই জাপানে জয়েন কৰে 2015ত আৰু 2020ত অষ্ট্ৰেলিয়ায়ো জয়েন কৰে তো ইয়াতে আমি যেনেকুৱা কি কোৱেশ্চনটো USA এণ্ড জাপান পালো আমি লগতে আকৌ কি বুলিও ক'ব পাৰো আমাক অপচনত কেতিয়াবা অষ্ট্ৰেলিয়া বুলি থাকিলে হেতুও যাতে আমাৰ খেলিমেলি নহয় ওকে USA জাপান এণ্ড অষ্ট্ৰেলিয়া হৈ যাব সো নেক্সট আমাক ইয়াতে কি সুধিছে where has the joint military exercise started between the Air Force of India and Singapore recently শেহতীয়াকৈ ভাৰতৰ বায়ু সেনা আৰু সিঙ্গাপুৰৰ মাজত এখন যৌথ সামৰিক অনুশীলন প্ৰশিক্ষণ অনুশীলন হৈছিল ক'ৰ পৰা আৰম্ভ হৈছিল আমাক এটো কোৱেশ্চন সোধা হৈছে তো আমাক ইয়াতে অপচনটো দিছে গুজৰাট তামিলনাডু কৰ্ণাটক আৰু ওয়েস্ট বেংগল কাৰেক্ট আনসাৰ কি হৈ যাব ওয়েস্ট বেংগল হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ অপশন ডি আৰু এই যেটো যৌথ সামৰিক অনুশীলন ট্ৰেইনিং এক্সাৰসাইজ আছিল হেতু 12 এডিশন হয় অৰ্থাৎ 12 সংখ্যক হয় সিঙ্গাপুৰ আৰু এফালে ইণ্ডিয়াৰ মাজত হোৱা আৰু এটো আমাক যদি সোধে ওয়েস্ট বেংগলৰ ক'ত হৈছে যদি আমাক সোধে কালাইকুণ্ডা এয়াৰ ফোর্স স্টেশনত হৈছে ওকে ওয়েস্ট বেংগলৰ কালাইকুণ্ডা এয়াৰ ফোর্স স্টেশনত হৈছে মনত ৰাখিব নেক্সট where has the Indian Coast Guard recently conducted the Sagar Kavach coastal security exercise অৰ্থাৎ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে শেহতীয়াকৈ ক'ত সাগৰ কৱচ উপকূলীয় সুৰক্ষা অনুশীলন চলাইছে অপশন দমন এণ্ড দিউ গুজৰাট তামিলনাডু both A and B দুটাই হ'ব
both A and B অৰ্থাৎ দমন এণ্ড ডিউটো হৈছে লগতে কি হৈছে গুজৰাটতো হৈছে অকমান আমি সেইখিনি চাই লওঁ আমাক এইটো যিটো সাগৰ কৱচ এক্সাৰচাইজ বুলি কৈছে 2024 এইটো সেকেন্ড এডিশন হয় আৰু কাৰ ক'ত হৈছে যদি চাও ইণ্ডিয়ান কোষ্ট গাৰ্ডে আয়োজন কৰিছে প্ৰথম যিটো সাগৰ কৱচ আছিলে 2024 তে হৈছিলে বাট 2024 জুলাইত হৈছিলে 11 and 12 জুলাই আৰু হেতু হৈছিলে অন্ধ্ৰ প্ৰদেশৰ কোষ্টেল এৰিয়াত দেন সেকেন্ড এডিশনটো ক'লো গুজৰাট আৰু দাদৰা এণ্ড নগৰ হাভেলি কি সৰি দমন এণ্ড ডিউ ইউনিয়ন টেৰিটৰীত হৈছে দেন ইয়াতে এই যিটো সাগৰ কৱচ যিটো অনুশীলন হৈছে ইয়াতে কোনে কোনে পাৰ্টিচিপেট কৰিছে যদি চাও যিটো কোষ্টেল সিকিউৰিটি অফ ইণ্ডিয়া হয় যিখিনি ইয়াৰে দায়িত্ব যিসকল আছে যেনেকুৱাকে ইয়াতে আমাৰ ষ্টেট পুলিচ হৈ যাব ইণ্ডিয়ান নেভি হৈ যাব মেৰাইন পুলিচ হৈ যাব BSF বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ দেন নেশ্যনেল সিকিউৰিটি গাৰ্ড NSG গুজৰাট মেৰিটাইম কোৰ্ট তাৰপিছত ইণ্টেলিজেন্স ব্যুৰো এণ্ড দ্য পোৰ্ট অথৰিটিজ এই সকলোবোৰে কি হয় ইয়াতে এই অনুশীলনটোত পাৰ্টিচিপেট কৰিছিলে ওকে the next সুধিছে where did the Sudarshan Chakra corps of the Indian Army recently conduct the স্বাৱলম্বন শক্তি এক্সাৰচাইজ ভাৰতীয় সেনাৰ সুদৰ্শন চক্ৰ কৰ্পছে শেহতীয়াকৈ ক'ত স্বাৱলম্বন শক্তি অনুশীলন চলাইছিল তো ইয়াতে আমাক সুধিছে ভাৰতীয় ইণ্ডিয়ান আৰ্মিৰ কোনে যিটো সুদৰ্শন চক্ৰ কৰ্পছ আছে তেওঁলোকে এটা মানে এটা এনেকুৱাকে এইটো এক্সাৰচাইজ কণ্ডাক্ট কৰিছিলে যিটো হয় স্বাৱলম্বন শক্তি ওকে সো ক'ত কৰিছিলে ৰাঞ্চি এটা মোক আপোনালোকে এটা কোৱেশ্চনৰ আনসাৰ দিব ৰাঞ্চি কোনখন ষ্টেটত পৰে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ তাৰপাছত গুজৰাট মহাৰাষ্ট্ৰ কোনখন ষ্টেটত ৰাঞ্চি আহিব ওকে ঝাঁসী ৰাণী লক্ষ্মীবাই মনত আছে then what is the rank of India in the economic freedom report 2024 এনেকে আমাক ইনডেক্স বোৰৰ কথা উঠে ইণ্ডিয়াৰ ৰেংক কিমান হয় টপ 5 কান্ট্ৰি বটমত কোন আছে তো আমাক ইয়াতে সুধিছে অৰ্থনৈতিক স্বাধীনতা প্ৰতিবেদনত 2024ত ভাৰতৰ স্থান কিমান হয় টোটেল 165 খন কান্ট্ৰি আছিলে য'ত ভাৰতে 84th নম্বৰত আহিছে 2023ত আমি যদি চাও ভাৰতৰ ৰেংক কিমান আছিলে 87 তাৰ মানে এইবাৰ ৰেংকটো অকমান ওপৰৰ ফালে আহিছে আগুৱাইছে তো ইকোনমিক ফ্ৰীডম ৰিপৰ্ট যদি চাও যেনেকৈ ক'লো 165 কান্ট্ৰিজ ভিতৰত ভাৰতৰ 84 হয় আৰু 2023ত আছিলে 87 ৰাইট টপ 5 কান্ট্ৰিৰ ভিতৰত আছে হংকং একেবাৰে ওপৰত সিংগাপুৰ দেন সুইজাৰলেণ্ড নিউজিলেণ্ড আৰু ইউনাইটেড ষ্টেট কিহত ইকোনমিক ফ্ৰীডম ৰিপৰ্টত দেন what is the rank of India in the 2024 global hunger index অৰ্থাৎ 2024 চনৰ গ্লোবেল হাংগাৰ ইনডেক্সৰ কথা কৈছে তো ভাৰতৰ স্থান কিমান বুলি আমাক ইয়াতে সুধিছে আমি ইয়াতে যদি চাও আউট অফ 127 কান্ট্ৰি টোটেল 127 কান্ট্ৰিৰ ভিতৰত ভাৰতৰ স্থান কিমান হয় 105 তাৰ মানে অপচন এ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ কিহত গ্লোবেল হাংগাৰ ইনডেক্সত তো গ্লোবেল হাংগাৰ ইনডেক্সত আমি যদি চাও এনেকে যিবোৰ ইনডেক্স ওলাই কিবা কিবি পইণ্ট দিয়া হয় ৰাইট তো গ্লোবেল হাংগাৰ ইনডেক্সত ভাৰতৰ আমাৰ এইটো কি হয় যিটো স্কোৰ হৈছে এনেটো নাম্বাৰটো হয় 127 খন দেশৰ ভিতৰত 105 বাট যিটো স্কোৰ হৈছে 27.3 আৰু এইটো কোনটো কেটেগৰীত আহিছে সিৰিয়াছ কেটেগৰী তো এনেকুৱাকে কেটেগৰী কেইটামান থাকে যিটোৰ ভিতৰত ভাৰত ক'ত আছে সিৰিয়াছ কেটেগৰী ইমানো বহুত ভাল কিবা এটা ৰেংক লাভ কৰিছে তেনেকুৱা নহয় ৰাইট তো গ্লোবেল হাংগাৰ ইনডেক্সে কি কৰে যিবোৰ আমাৰ বিশ্ব বা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি হাংগাৰ বা ক্ষুধা ব্যাপকভাৱে জুখিবৰ কাৰণে কিমান তেনেকুৱা হে আছে সেইখিনি মেজাৰ কৰিবৰ কাৰণে তেনেকুৱাকে এই ইনডেক্সটো জাৰি কৰা হয় ৰাইট পাব্লিছ কোনে কৰে যদি ইয়াতে সোধে আইৰিছৰ পৰা পাব্লিছ কৰা হয় আইৰিছৰ এটা আয়াৰলেণ্ডৰ এটা অৰ্গেনাইজেশ্যন আছে তো সেই আইৰিছ অৰ্গেনাইজেশ্যনটোৱে আৰু এটা জাৰ্মানৰ আছে তেওঁলোকে এই দুটাই কি হয় হাংগাৰ ইনডেক্সটো পাব্লিছ কৰে then what is the rank of India is in the first global nature conservation index 2024 প্ৰথমবাৰৰ বাবে এটা ইনডেক্স জাৰি কৰা হৈছে গ্লোবেল নেচাৰ কনজাৰভেশ্যন ইনডেক্স অৰ্থাৎ নেচাৰ কনজাৰভেশ্যন মানে প্ৰকৃতি সংৰক্ষণ অনুসূচী বুলি আমি ক'ব পাৰো সূচাংক বুলি আমি ক'ব পাৰো তাতে 2024ত প্ৰথমবাৰৰ বাবে ভাৰতৰ স্থান কিমান বুলি কৈছে out of 180 country 180 খন কান্ট্ৰিৰ ভিতৰত ভাৰতৰ স্থান কিমান 176 ওকে তাৰ মানে 4খন দেশে বেলেগ আছে ওকে সো মনত ৰাখিব আমি যদি নেচাৰ কনজাৰভেশ্যনৰ ক্ষেত্ৰত চাও আমি কিমান পিছ পৰি আছো হয় নে নাই তো ইয়াতে আমাৰ
আমাৰ ভাৰতে ইয়াতে কি কৰিছে ইণ্ডিয়া যিটো 5 worst performer country আছে অৰ্থাৎ আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা যিবোৰ দেশ আছে তাৰ ভিতৰত টপ 5ৰ ভিতৰত ভাৰত আছে 176 নম্বৰত আছে 180 কান্ট্ৰিজৰ ভিতৰত ৰাইট আৰু এইটো প্ৰথম পাব্লিছ কেতিয়া কৰা হৈছিলে ৰিলিজ কেতিয়া কৰিছিলে সেইটো অক্টোবৰত 2024ত প্ৰথমবাৰৰ বাবে কৰা হৈছে যিহেতু প্ৰথমবাৰৰ বাবে কৰিছে এক্সামত সোধাৰ চান্স থাকে তাৰপাছত বেষ্ট পাৰফৰ্মিং কান্ট্ৰিবোৰৰ ভিতৰত যদি চাওঁ লাক্সামবাৰ্গ এষ্টনিয়া জাৰ্মান ফিনলেণ্ড আৰু ইউকে ওকে দেন ৱৰ্ল্ড যদি চাওঁ একেবাৰে ইণ্ডিয়াটো ক'লো 176ত 177ত আছে মাইক্ৰনেছিয়া দেন ইফালে ইৰাক টাৰ্কিয়া আৰু ইফালে কি হয় কিৰিবাতি একেবাৰে লাষ্টত কোন আছে কিৰিবাতি ওকে The next, what is the rank of India in the Rule of Law Index 2024 released by the World Justice Project? অৰ্থাৎ এইটো Rule of Law কোনে ৰিলিজ কৰে বুলিও ইয়াতে দি দিছে World Justice Project ৰিলিজ কৰে আৰু Rule of Law অৰ্থাৎ আইনৰ শাসনৰ সূচাংকত ভাৰতৰ স্থান কিমান হয় out of 142 country ভাৰতৰ স্থান হৈছে 79 okay মনত থাকিব সো এইখিনি আপোনালোকে মনত ৰাখিব এইবোৰৰ ওপৰত আমাক কোৱেশ্চন সোধে আৰু অক্টোবৰ মান্থৰ কাৰেণ্ট এফেয়াৰ্স আমাৰ আজিৰ সেশনটো আজিৰ ক্লাসটো ইয়াতে শেষ হল নেক্সট আমি নেক্সট মান্থ কেইটাৰ কাৰেণ্ট এফেয়াৰ্সও ডিসকাস কৰি যাম গতিকে কিবা প্ৰবলেম থাকিলে জনাব আমাৰ ক্লাসবোৰ চাই থাকিব আৰু কেনেকুৱা পালে জনাব এটা ফিডবেক দিব আপোনালোকৰ থ্যাংক ইউ সো মাচ